শেষ মুহূৰ্তত কৃষ্ণ নামৰ কথা কওঁ, শেষ মুহূৰ্তৰ কৃষ্ণ নামটোৱে আধ্যাত্মিকতাত থাকি থাকি শেষ মুহূৰ্তত কৃষ্ণ নামটো আমি ল'ব লাগে, প্ৰতিটো মুহূৰ্তত উচ্চাৰণ কৰিব লাগে, কিয় লাগে বুলি আপুনি অনুভৱ কৰে? সেইটো কিবা এটা পাবলৈ নে? সেইটো স্বৰ্গলৈ যাবলৈ নে? প্ৰত্যেকে হয়তো সেইটোৱে আশা কৰে, স্বৰ্গমুখী যাত্ৰা হওক। কিন্তু পাপ যিমান কৰিছোঁ মোৰ মনে নধৰে যে আমি সকলো স্বৰ্গলৈ যাব পাম। মইতো ভাবোঁ যে নৰকতো আমাৰ কাৰণে চাগে ঠাই অকণমান কম হ'ব, ঠেলা ঠেলি এতিয়াও চাগে দীঘলীয়া শাৰী পাতি থাকিবলগীয়া হৈছে, কাৰণ আগতে যোৱাসকল আছেই, সেইসকল শাৰী পাতিছে, আমিও চাগে সেই ৱেইটিং লিষ্টতহে আছোঁ। স্বৰ্গটো মই কল্পনাই কৰা নাই, কাৰণ স্বৰ্গলৈ প্ৰতিটো মুহূৰ্তত বৰ বিশেষ বিশেষ ভাল ভাল মানুহবোৰহে হেৰাই গৈছে আমাৰ মাজৰ পৰা। আপুনি মই যিমান পাপ কৰিছোঁ, মইতো বিশেষকৈ যিমান এই ধৰণৰ কথা বতৰাবোৰ কৈছোঁ, কাৰোবাৰ অন্তৰত দুখ লাগিছে, গতিকে সেই সময়ত কোনোবাই মোক গালিও পাৰিছে, সেই ক্ষেত্ৰত হয়তো তেওঁলোকৰ দৃষ্টিভংগীৰে মই পাপী, গতিকে পাপী বুলি কোৱাৰ লগে লগে ময়ো হয়তো নৰকতে স্থান পাম। কিন্তু কৃষ্ণ বুলি তথাপিও আমি শেষ মুহূৰ্তত উচ্চাৰণ কৰোঁ যে প্ৰভুৰ সৈতে অন্তত আমি যাতে একাত্ম হ'ব পাৰোঁ, এই পৰমাত্মাৰ সৈতে বিলীন হোৱা শক্তিটো। সেইখিনি মুহূৰ্ততো ভগৱন্তৰ নামটো কিয় উচ্চাৰণ কৰিব লাগে শেষ মুহূৰ্তত? এজন ব্যৱসায়ী, তেওঁ ব্যৱসায় কৰে, কিন্তু কৃষ্ণ নাম তেওঁৰ মুখত নাই, তেওঁ ঈশ্বৰক নভজে, কিন্তু এটাই জানে যে মোৰ ব্যৱসায় লাভ হ'ব লাগে। আনফালে এগৰাকী দৰিদ্ৰ মহিলা, তেওঁ আকৌ খুব ঈশ্বৰৰ গুণানুকীৰ্তন কৰে, ভগৱন্তৰ সৈতে একাত্ম হৈ থাকে। এদিন এটা প্ৰমাণ চাওঁ বুলি নাৰদ আৰু ভগৱান শ্ৰীকৃষ্ণ মৰ্ত্যলোকলৈ আহিছে সাধাৰণ ৰূপ ধাৰণ কৰি। প্ৰথমে সেই ব্যৱসায়ীগৰাকীৰ ঘৰতে সোমাইছে। তেওঁ ঘৰলৈ যেতিয়া সোমাইছে, তাত সোমোৱাৰ লগে লগে ভিক্ষা বিচাৰি সোমাইছে। গতিকে ভিক্ষাৰীৰ বেশত থকা ভগৱান শ্ৰীকৃষ্ণৰ নাৰদক দেখি সেই মানুহজনে এফালৰ পৰা গালি পাৰিবলৈ আৰম্ভ কৰিছে। আদ্যবন্দ ব্যক্তিগৰাকীয়ে খুব ধনী মানুহ, তেওঁৰ অথচ বহু আছে, কিন্তু দিব নোৱাৰে। দিব নোৱাৰাৰ লগে লগে এইখিনি সময়ত বিচাৰি আহিছা, নিজে কৰি খাব নোৱাৰে তোমালোকে, অবাইস্মাত কথা মাতি দুইজনক পঠিয়াই দিলে। নাৰদে মনে মনে ভাবিছে, প্ৰভুৱেতো দেখি আছে, প্ৰভুৱেতো এওঁক আজি পূৰা খাও দিব, আৰু মনতে ভাবিছে এওঁতো নিদিলে এওঁ খাও দিবই প্ৰভুৱে, আজি পাবি ৰ মছলাটো। নাৰদে সেই বুলি ভাবিছে মনতে, আমি কৃষ্ণ নাম লৈ তৰণি পোৱা নাই, আৰুতো এনেকৈ প্ৰভুক গালি পাৰি পঠিয়াইছোঁ, সেই বুলি ভাবিল। তাৰ পাছত কিছু দূৰ যোৱাৰ পাছত সেই দৰিদ্ৰ মহিলাগৰাকীৰ ঘৰত যেতিয়া সোমাল, তেওঁৰ ঘৰলৈ যোৱাৰ লগে লগে আকৌ আইগৰাকীয়ে দৰ্জাখন খুলি দিছে, ভিতৰলৈ আমন্ত্ৰণ জনাইছে, বোলে আপোনালোকে কি খাব? খুব ভোকত আছোঁ, কিবা এমুঠি আপুনি খোৱালেই আমি সুখী হ'ম। বোলে কি খাব? তেওঁৰ ঘৰতো একোৱেই নাছিল, কিন্তু গাই এজনী আছিল, কৈছিল বোলে গাখীৰ যদি আপোনালোকে খায়, মই অকণমান গাইজনীৰ পৰা গাখীৰ খীৰাই আনি দিব পাৰোঁ, আপুনি অকণমান তাকেই খাই যাওকচোন দুয়োগৰাকী, এইখিনি সময়ত আপোনালোক আহিছে। সেই বুলি গাখীৰ আনি দুয়োগৰাকীৰ সন্মুখত দিলে। নাৰদ আৰু কৃষ্ণই খুব সুন্দৰকৈ গাখীৰ খালে। খোৱাৰ পাছত যাবলৈ ওলাইছে, অকণমান দূৰ গৈ সেই ঘৰটোলৈ ঘূৰি চাই প্ৰভু ভগৱন্তই কৈছে, খুব সোনকালেই এই গাইজনী মৰি থাকক। নাৰদে ভাবিছে, প্ৰভু কি আচৰিত, তুমি অলপ আগত যিজনে তোমাক ইমান নিন্দা কৰিলে, আমাক নিন্দা কৰিলে, ইমান টকা পইচাৰ প্ৰতি উদ্বাউল হৈ থকা মানুহ এগৰাকী, তেখেতক তুমি খাও নিদিলা, কিন্তু অথচ তুমি যিগৰাকী মানুহে গাইজনীৰ গাখীৰ অকণ আনি আমাক খাবলৈ দিছে, তেওঁক তুমি ক'লা যে তোৰ গাইজনী মৰি থাকক। তেতিয়া সেই মুহূৰ্তত ভগৱান শ্ৰীকৃষ্ণই কি কৈছে, যে গাইজনীৰ সৈতে মানুহগৰাকীৰ যিটো সম্পৰ্ক, যিটো মোহ, যিটো মায়া, খুব সেইটো গাঢ় আছিল। গতিকে এনেকৈ যদি থাকে শেষ মুহূৰ্তলৈকে, এটা সময়ত মৃত্যুৰ সময়ত সেই মানুহগৰাকীৰ মনত কৃষ্ণ নাম নহয়, গাইজনীৰ কথাহে মনলৈ আহিব। তেওঁ হয়তো সেইখিনি মুহূৰ্তত ভাবিব যে মোৰ মৃত্যুৰ পাছত গাইজনীৰ কি হ'ব। শেষ মুহূৰ্তলৈকে তেওঁ গাইজনীৰ কথাই ভাবি থাকিব। গতিকে যাতে শেষ মুহূৰ্তলৈকে গাইজনীৰ কথা চিন্তা নকৰে, সেইবাবে মই সম্পৰ্কটো এইখিনিতে শেষ কৰাই দিছোঁ। কিন্তু ধন সম্পত্তি আশা কৰি থকা ব্যক্তিগৰাকী যেন ধন ধন বুলি বলিয়া হৈ থাকিল, সেই মানুহজনক মই ইয়াৰ পিছৰ জন্মত এই ধন ধন বুলি আশা কৰি থকা মানুহজনক এটা টকা বা মুদ্ৰা মই সেই জনমটো পোৱাহে বিচাৰিম। হয়তো তেওঁ তেনেকুৱা এটা জীৱনেই লাভ কৰক, য'ত বাকচৰ একোণত কাপোৰৰ ফাঁকত তেওঁ সোমাই থাকিব। সেইবাবে তেওঁৰ পৰা টকা পইচা আঁতৰাই দিয়া নাই। এটা সময়ত টকাৰ মাজতেই তেওঁ বিলীন হৈ যাব, টকাৰ মাজতেই শেষ হৈ যাব, পিছতো টকাৰ মাজতেই থাকিব, তেওঁ মানুহ নহয় কেতিয়াও। কিন্তু সেই মহিলাগৰাকী যি কৃষ্ণ নাম লৈ আছিল, সেই গাইগৰাকীৰ সৈতে, গাইজনীৰ সৈতে সম্পৰ্ক শেষ হোৱাৰ পাছত তেওঁ শেষ মুহূৰ্তত যেনেকৈ কৃষ্ণৰ প্ৰতি ভৰসাটো ৰাখিছিল, সেই ভৰসাটো আৰু বাঢ়িব। সেয়াই ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে শেষ মুহূৰ্তত তেওঁ মোৰ নামেই ল'ব,
কৃষ্ণ নামেই ল'ব। গতিকে সেই মুহূৰ্তত যেতিয়া কৃষ্ণ নাম ল'ব, যেতিয়া মোৰ নাম সকলো সময়ত উচ্চাৰণ কৰিব, সেই ভক্ত সদায় মোৰ বুকুৰ কাষত থাকিব। সেই ভক্তক মই কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ। কাৰণ গীতাতে সেই কথা উল্লেখ কৰি থৈ গৈছিল যে মোৰ ভক্তক যি মোক একান্ত চিত্তে কামনা কৰিব, ভাৱনাৰে কামনা কৰিব, ভক্তিৰে কামনা কৰিব, তেওঁক কিন্তু কেতিয়াও মই বিপদত পৰিবলৈ নিদিওঁ। হয়তো ভগৱন্তই আমাক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে, যদিহে আপুনি মই হৃদয়ৰ পৰা সেই ভগৱন্তক আচলতে কামনা কৰিছোঁ। আপোনাক মোক প্ৰতিটো মুহূৰ্তত নিৰীক্ষণ কৰি থাকে প্ৰভুৱে। সেই নিৰীক্ষণটো উপলব্ধি কৰিবৰ বাবেই আপোনাক মোক আধ্যাত্মিকতাৰ প্ৰয়োজন। আজিকালি লাহে লাহে আমাৰ মাজত সম্পৰ্কবোৰ ফাট মেলিছেনে বাৰু? যদি সহজভাৱে কওঁ, আমাৰ মাজত এতিয়া হাই কাজিয়া বেছি হ'বলৈ আৰম্ভ কৰিছে। আজি নামঘৰত বহি আছোঁ, আমি একতাৰে আছোঁ, কিন্তু সঁচাকৈ যদি আপোনাক এটা প্ৰশ্ন কৰি, ইয়াত বহি থকা যিকোনো এগৰাকীক যদি সোধোঁ যে আজিলৈকে আপোনাৰ জীৱনত হাই কাজিয়া নোহোৱাকৈ আছেনে? কেতিয়াও হয়তো সেইটো সম্ভৱ নহয়। লাহে লাহে এই বৃদ্ধিহে পাইছে। এই বৃদ্ধি এনেভাৱে পাইছে যাৰ বাবে নেকি আমাৰ ঘৰবোৰ এতিয়া ঘৰ হৈ থকা নাই। আমাৰ ঘৰবোৰ এতিয়া বিল্ডিং অৰ্থাৎ হাউচ হৈছে। আমাৰ ঘৰবোৰ আগতে হোম আছিল, এতিয়া হাউচ হৈছে। এটা বিল্ডিং মাথো হ'বলৈ আৰম্ভ কৰিছে। যিখন ঘৰ সাজোতে মোৰ আই পিতাই বছৰ বছৰ লাগিল, সেইখন ঘৰ মই আৰু মোৰ দাদা মিলি এটা মাত্ৰ বিল্ডিং কৰি পেলালোঁ, য'ত কোনো আত্মীয়তা নাই, য'ত কোনো মৰম নাই, য'ত কোনো দয়া নাই, য'ত কোনো শ্ৰদ্ধা নাই। লাহে লাহে সেইবোৰ নোহোৱা হৈছে। সেইটো কিয় হ'বলৈ আৰম্ভ কৰিছে? তাতো আপোনালোকে ভাবেনে আমাৰ ল'ৰা ছোৱালীক সৰুতে যিটো সন্তানে আপুনি ভাগ কৰি খাবলৈ শিকাইছিল, এটা মৰ্টন কিনি আনিছে, আপুনি কৈছে যে এটুকুৰা দাদাক দিবা দেই, ল'ৰাটোৱে লৈ আহিছিল, সেই এটুকুৰা ককায়েকক দিছিল। বজাৰত আইচক্ৰীম এটা কিনিছে, শিশুটোৱে গম নাপায় আইচক্ৰীমটো গৰমত গলি যাব, কিন্তু পলিথিনত ভৰাই আইচক্ৰীমটো লৈ ৰৈ আছে। সেইটো কাম মই সৰুতে কৰিছিলোঁ। মই গমেই পোৱা নাছিলোঁ যে সেইটো ঘৰ গৈ পোৱালৈকে গলি থাকিব। মই কৈছিলোঁ দেউতাক দুটা কিনি দিয়া, দাদা আৰু মই খাম। গতিকে পলিথিন এটাত ভৰাই মই লৈছিলোঁ। ঘৰ আহি পাইছোঁ, দেখিছোঁ মাত্ৰ লাঠি দুডালহে তাত আছে। সেই লাঠি দুডাল পাই দাদা সুখী হৈছিল যে অন্ততঃ ভনীয়েটো আনিছিল কিবা এটা। কিন্তু সেই মৰমবোৰ এতিয়া যেন ক'ৰবাত নোহোৱা হ'ল। দেউতাক মাকে সাজি থৈ যোৱা ঘৰখন দুটা মহলা, ওপৰ মহলাত ডাঙৰজন থাকে, তলৰ মহলাত সৰুজন থাকে, দুয়োজনৰ মাজত কাজিয়া। ইজনে কিবা এটা ক'লে সিজনে সহ্য কৰিব নোৱাৰে, সিজনে কিবা এটা ক'লে সিজনে সহ্য কৰিব নোৱাৰে। আমাৰ সহনশীল সহ্যৰ গুণবোৰ ক'ৰবাত নোহোৱা হৈ গ'ল, আধ্যাত্মিকতা নোহোৱা হৈ গ'ল। ক'ৰবাত ঈশ্বৰমুখী চিন্তাধাৰাবোৰ নথকাৰ বাবে, আমাৰ সহ্য গুণ নোহোৱাৰ বাবে আমি সহজে ইজনে সিজনক স্বীকাৰ কৰিব নোৱাৰা হৈ থাকিলোঁ। তেওঁৰ কথাবোৰ মানি ল'বলৈ টান পোৱা হৈ গ'লোঁ। কেতিয়াৰ পৰা হ'ল? যেতিয়াৰ পৰা বিবাহ পাশত আবদ্ধ হ'ল, তেতিয়াৰ পৰা লাহে লাহে পৰিয়ালৰ সদস্য বাঢ়িল, ল'ৰা ছোৱালী হ'ল, তাৰপাছত ফাট মেলিল। এহাল ককাই ভাইৰ কথা মই ক'ব বিচাৰিছোঁ। এতিয়া দুয়োজনৰ মাজত খুব কাজিয়া, একেখন ঘৰতে থাকে, দুয়োজনৰ মাজত ইমান কাজিয়া, ইজনে সিজনক চাব নোৱাৰে, সিজনে সিজনক চাব নোৱাৰে, খুব কাজিয়া, শুনিব নোৱাৰে ইজনে সিজনৰ কথা। ইজনে ভাবে দাদাই মোক বেয়া পায়, দাদাকে ভাবে যে ভাইটিয়ে মোক বেয়া পায়, ককাইকে ভাবে যে ভাইটিয়ে মোক বেয়া পায়। দুয়োজনৰ মাজত সম্পৰ্কৰ ফাট। কিন্তু হঠাৎ এদিন অনুষ্ঠান এটা পাতিবলৈ চান্দা বিচাৰি কেইজনমান ব্যক্তি তালৈ গ'ল। এতিয়া চান্দা বিচাৰি যোৱা ব্যক্তি কেইগৰাকী তলৰ মহলাত থকা ভাইটিৰ ঘৰত সোমাইছেহে। সোমাই তাত চান্দা ল'লে। লোৱাৰ পাছত ওপৰৰ পৰা ককাইকে সেই দৃশ্যটো দেখি আছে। তেওঁলোকে চান্দাটো সেইখন ঘৰৰ পৰা লোৱাৰ পাছত এতিয়া ওপৰ মহলালৈ যাবলৈ আৰম্ভ কৰিছিলহে। তেতিয়া তলৰ মহলাত ভায়েকে কৈছে, কিয়? মই দিলোঁ নহয়, আমি একেখন ঘৰৰে, দাদাই আকৌ কিয় বেলেগ কৰি দিব? এয়া দাদাৰ মোৰ ফালৰ পৰাই দিছোঁ। সেই কথাষাৰ ওপৰ মহলাত থকা ককাইকে শুনি আছিল। সেইখিনি সময়ত শুনি ককাইক আচৰিত, আৰে ইমান দিন যিখন ঘৰত আছোঁ সেইখন ঘৰৰ তলৰ মহলাত মই ভাবি আছিলোঁ মোৰ ভাইটিয়ে মোক বেয়া পায়, আমাৰ মাজত সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰিছে। আজিচোন ভাইটিয়ে বৰ ডাঙৰ কথা এটা কৈ দিলে। পইচাটো অৰ্থাৎ এই 100-200 টকাৰ চান্দাৰ কথা নহয়, কিন্তু সেই মুহূৰ্তত যে ভায়েকে ক'লে যে আমিতো একেখন ঘৰ এবাৰ দিলোঁ নহয়, হৈ গ'ল, সেই কথাষাৰে ক'ৰবাত ককায়েকক আৱেগিক কৰি তুলিলে। তাৰপাছত ককায়েকেও নিজৰ সন্তানক শিকোৱা হ'ল যে তোমালোকে বেছিকৈ উৎপাত নকৰিবা, তলত তোমাৰ খুৰাই আমনি পাব। তোমালোকে হুলস্থুল নকৰিবা, আমনি পাব। ওলাই যাওঁতে খুৰা খুৰীক মাত লগাই যাবা। তলতো কোৱা হৈ গ'ল নিজৰ সন্তানক যে ক'ৰবালৈ যাওঁতে বৰমা বৰদেউতাক এবাৰ সেৱা কৰি যাবা। লাহে লাহে সম্পৰ্কটো গাঢ় হ'ল। তেনেকুৱা সুযোগ সুবিধা আপুনি মই চাগে বহু পাইছোঁ নহয় জীৱনত। মই মাত্ৰ এইটো এটা উদাহৰণ দাঙি ধৰিলোঁ, আমাৰ সমাজত তেনে বহু আছে। সেই সম্পৰ্কবোৰ সেইবোৰ আমি কেনেকৈ এতিয়া মজবুত কৰিব পাৰিম? আমি সদায় নয়াৰ্থক কথাবোৰ পাতি থাকোঁ, আমি কৈ থাকোঁ এইখিনি কাজিয়া হৈছে, কিন্তু কিয় হৈছে? আমাৰ সমস্যা আহিছে, উশৃংখল হৈছে, দ্বন্দ্ব হাই কাজিয়া আমাৰ মাজত বিভেদ আনিছে, কিয় হৈছে?
তাক শেষ কৰিব পৰা কিবা উপায় আছে নেকি? উপায় সেই নেদেখাজনেহে দিব পাৰিব, ভগৱন্তইহে দিব পাৰিব। কেনেকৈ দিব পাৰিব? আধ্যাত্মিক উপলব্ধিয়ে দিব পাৰিব। সেইখিনি মুহূৰ্তত যদি সেই ককাইকে উপলব্ধি নকৰিলেহেঁতেন কথাষাৰ, তেনেকুৱা বহু কথায়ো তেওঁ শুধৰণি কৰিব নোৱাৰিলেহেঁতেন। এনেকুৱা 10 দিন নালাগে, এমাহ নালাগে, বছৰজোৰা ভাগৱত শুনি থাকিলেও যি মানুহে ভাবে যে মই আৰু এওঁলোকৰ কথা নুশুনো, মই নামানো, তেওঁক কোনোবাই শুনোৱাব পাৰিব নেকি? তেখেতক কোনোবাই বুজাব পাৰিব নেকি? হয়তো কেতিয়াও বুজাব নোৱাৰিব। চক্ৰেটিছক আক্ৰমণ কৰিছিল এগৰাকী ব্যক্তিয়ে। চক্ৰেটিছৰ সেই যুক্তিবোৰ মানি ল'ব বিচৰা নাছিল মানুহজনে মানি ল'ব নোৱাৰি চক্ৰেটিছক ইমান মাৰিলে, মাৰি মাৰি লেবেজান কৰি দিলে। লেবেজান কৰি দিয়াৰ পিছতো চক্ৰেটিছে ওলোটাই তেওঁক এষাৰ বাক্যও কোৱা নাই। তাৰপিছত কাষতে থকা আন এগৰাকী তেতিয়া কৈছে যে আপুনি ইমান আপোনাৰ যুক্তি, যিখিনি সত্য তথ্যভিত্তিক আপোনাৰ বিশ্লেষণ, তাক মানি ল'ব পৰা নাই, সত্যক স্বীকাৰ কৰিব পৰা নাই। মানুহজনে আপোনাক ইমান মাৰিলে, অথচ আপুনি এটা শব্দও নক'লে কিয়? তেতিয়া চক্ৰেটিছে কৈছে যে গাধই এখন আইন বনাই লৈ মোক প্ৰহাৰ কৰিছে, সেইবুলি মই গাধৰ আইনখন হাত পাতি ল'ম নেকি? সেইবুলি মই গাধৰ আইনখন মই তুলি ল'ম নেকি হাতত? সেইজনে সেই কামটো কৰিছে, সেইবুলি ময়ো কৰিম নেকি? হয়তো তেনেকৈ আপুনি মই নাভবাৰ বাবেই সেই যিখিনি মুহূৰ্তত চক্ৰেটিছে হয়তো সহ্য কৰিছিল, সেইখিনি সময়ত অৱশ্যে পৰিৱেশ পৰিস্থিতি এতিয়া সলনি হ'ল। তথাপিও সেইখিনি মুহূৰ্তত আপুনি ময়ো যদি অকণমান সহ্য কৰোঁ যে তেওঁ কৰা আচৰণটো কিবা এটা দুখত পৰি সেই আচৰণটো কৰিছে, অন্ততঃ তেওঁৰ অন্তৰাত্মাই এইখিনি কৰা নাই। কথাও যদি কৈছে, তেওঁ যিটো শব্দ প্ৰয়োগ কৰিছে সেইটো এটা শৰীৰ, তেওঁৰ শব্দ প্ৰয়োগ কৰিছে, তেওঁৰ মুখখনে সেই শব্দকেইটা কৈছে, সেইটো ভুল হৈ যাব পাৰে। গতিকে মই ক্ষমা কৰি দিব পাৰোঁ নেকি ক'ৰবাত? তেওঁ মোক প্ৰহাৰ কৰিছে, মোৰ হাত এখনে প্ৰহাৰ কৰিছে, মই ক'ৰবাত অকণমান তেওঁক ভাবিব পাৰোঁ নেকি এনেকৈ যে তেওঁ ক'ৰবাত মোৰ সৈতে ভুল বুজাবুজি হৈছে, ক'ৰবাত অন্তৰাত্মাইতো সেই কথাখিনি হয়তো কোৱা নাই, হয়তো ক'ৰবাত তেওঁ আঘাত পাই এইখিনি কাম কৰিলে। গতিকে মই আকৌ এবাৰ মাৰি কিয় শত্ৰুতা বঢ়াই লওঁ? মই প্ৰতিশোধ কিয় পূৰাবলৈ যাওঁ? তেওঁতো মোৰ প্ৰতিদ্বন্দ্বী নহয়। এই বুলি যদি আমি প্ৰত্যেকেই অনুভৱ কৰোঁ আধ্যাত্মিকতাৰ মাজেৰে, তেতিয়া হয়তো আপোনাৰ মোৰ মাজত এই বেয়া খবৰবোৰ, আপুনি মই প্ৰত্যেক দিনেই পাই থকা সেই বেয়া খবৰবোৰ অন্ততঃ আপোনাৰ মোৰ পৰা হয়তো আঁতৰি যাব, ক'ব নোৱাৰাকৈ আঁতৰি যাব। এতিয়া গীতাৰ মনোবিজ্ঞানৰ জৰিয়তে আধ্যাত্মিকতা কেনেকৈ শিকিব পাৰি বা আত্মাৰ চেতনাক উপলব্ধি কেনেকৈ শিকিব পাৰি, তাৰ মাত্ৰ 5টা দিশ মই অকণমান খুব চমুকৈ কৈ থৈ যাব বিচাৰিছোঁ। গীতাৰ মনোবিজ্ঞানৰ জৰিয়তে আপুনি মই যদি শিকিবলগীয়া আছে, তাৰ পৰা যিমান শিকিবলগীয়া আছে সেইখিনি মই খুব কম সময়ৰ ভিতৰত কৈ শেষ কৰিব কেতিয়াও নোৱাৰোঁ, কাৰণ ই এটা বিশাল পৰিসৰ, যিটো এতিয়া বিভিন্ন দেশে স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে। সকলোৱে সেইটো মানি লৈছে যে গীতাৰ মনোবিজ্ঞান আজিৰ তাৰিখত আপোনাৰ মোৰ বাবে কিমান প্ৰযোজ্য। সেই উপদেশবোৰ কেৱল অৰ্জুনক দিয়া উপদেশ নহয়, সেইখিনি ভগৱান শ্ৰীকৃষ্ণই মনুষ্য জাতিক দিয়া উপদেশ আছে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক, যেতিয়া অৰ্জুনে কৈছিল যে মই আৰু যুদ্ধ নকৰোঁ, মই এইখিনি কৰিবই বিচৰা নাই, মই এই কৰ্মটো এতিয়া কৰিব বিচৰা নাই, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক সেইখিনি মুহূৰ্তত দিয়া প্ৰথমটো সাহসেই আছিল, অৰ্জুন তুমি কৰ্মমুখী হ'ব লাগিব, তুমি এতিয়া এই কৰ্মটো কৰিব লাগিব যিটো কৰ্ম তোমাৰ এতিয়া ধৰ্ম। আমি যে কওঁ আমাৰ ল'ৰা ছোৱালী অধাৰ্মিক, ধৰ্ম নাজানে, কিন্তু ছাত্ৰ ছাত্ৰীয়ে এখন হৰিনাম ধৰ্মটো পালন নকৰিল বুলি আপুনি তেওঁক তেনেকৈ ক'ব নেকি? আপুনি বিচৰা ধৰ্মটো পালন নকৰিল বুলি আপুনি তেওঁক তেনেকৈ ক'ব নেকি? নিশ্চয় নকয়। কোনোবাখিনিত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি অধ্যয়নৰ বা ছাত্ৰৰ ধৰ্ম পালন কৰিছে, তেন্তে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক আপুনি মই সন্মান কৰা উচিত। পিতৃ মাতৃয়ে যদি পিতৃ মাতৃৰ ধৰ্ম পালন কৰিছে, সন্তানে যদি সন্তানৰ ধৰ্ম পালন কৰিছে, সময় পৰিৱেশ পৰিস্থিতিলৈ যিটো কৰ্ম কৰিব লাগে সেইটো কৰ্ম কৰিছে, আমি সহজ অৰ্থত তাকেই ধৰ্ম বুলি ক'ব লাগিব। সেই ধৰ্মটোকেই পালন কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, আৰু সেইটোৱেই প্ৰথমটো আছিল। যেতিয়া মই যুদ্ধ নকৰোঁ বুলি উভতি যাব লৈছিল, সেইখিনি সময়ত কৈছিল তুমি এতিয়া কৰ্ম কৰা। গতিকে সেই গীতাৰ মনোবিজ্ঞানৰ পৰা আমি সেই কথাটো আৰম্ভণিতে শিকিব পাৰোঁ যে তুমি কৰ্মত গুৰুত্ব দিয়া আৰু এটা নিৰ্দিষ্ট সময়ত তুমি এই কৰ্মফলটো তুমি লাভ কৰিবা। দ্বিতীয়তে, যে পৃথিৱীত যি হৈ আছে এই সকলোবোৰৰ এটা কাৰণ আছে। আজি মই আপোনালোকৰ সন্মুখত মাইক্ৰফোনটোলৈ দুই এটা কথা কৈছোঁ, ইয়াৰো এটা কাৰণ আছে। আপোনালোকে শুনি আছে, তাৰো এটা কাৰণ আছে। ভাগৱত ব্যাখ্যান অনুষ্ঠান পাতিছে, তাৰো এটা কাৰণ আছে। আমি প্ৰত্যেকে এটা কাৰণ লৈ জীয়াই থাকোঁ। সেই কাৰণটোক উপলব্ধি কৰাৰ প্ৰক্ৰিয়াটো আধ্যাত্মিকতা। এতিয়া কাৰণটো আপুনি মই কেতিয়া বুজিম যে ইয়ালৈ অহাৰ কাৰণটো কি, কথা কোৱাৰ কাৰণটো কি, এই কামটো কৰাৰ কাৰণটো কি, পৃথিৱীত জীয়াই থকাৰ কাৰণটো কি, তেওঁ কথাষাৰ কোৱাৰ আঁৰৰ কাৰণটো কি? সেই কাৰণটো আপুনি মই উপলব্ধি কৰাৰ এটা সময়।
কাৰণ এটা নিৰ্দিষ্ট কাৰণৰ বাবেইতো মহাভাৰত হৈছিল। নিৰ্দিষ্ট কাৰণৰ বাবে প্ৰত্যেকগৰাকী আমাৰ বিজ্ঞানীয়ে যেতিয়া এটা নিৰ্দিষ্ট কাৰণৰ সন্মুখীন হৈছিল, এইটো কিয় হৈছিলে প্ৰশ্নটোৰ সন্মুখীন হৈছিল, সেই কাৰণটো বিচাৰিয়ে তেওঁলোকে তত্ত্বসমূহ উলিয়াই দিছিল, তেওঁলোকে ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। গুৰুজনাই হয়তো তেনেকৈ সৃষ্টি আজি আৰম্ভ কৰিছিল যে কাৰণটো বিচাৰি। বিজ্ঞানীসকলে হয়তো সেইবাবে বিভিন্নখিনি দিশ আৱিষ্কাৰ কৰিছিল, এটাৰ পাছত আন এটা আৱিষ্কাৰ কৰিছিল, কাৰণ তেওঁলোকে কাৰণটো বিচাৰিবলৈ আৰম্ভ কৰিছিল। আৰু পৰিস্থিতিক লৈ সচেতন, যিটো আমাক গীতাৰ মনোবিজ্ঞানে কয়, সেই সচেতনতা কেৱল আধ্যাত্মিকতাইহে আনিব পাৰে। সি আমাৰ মাজত আধ্যাত্মিকতা শিপাব যদিহে আপুনি মই সময় পৰিৱেশ পৰিস্থিতিক লৈ সচেতন। বহু সময়ত আমি এটা দেশ লৈহে মাত্ৰ ঘূৰি ফুৰোঁ, কিন্তু আপুনি মই ভিতৰি ভিতৰি মৰি থাকোঁ। শৰীৰটো লৈ খোজকাঢ়ি গৈ আছোঁ, তাৰ মানে কিন্তু জীয়াই থকা নহয়। উশাহ লৈ আছোঁ, সেইটো আমি সহজ অৰ্থত আপোনাৰ মোৰ লাগিব যে মানুহজন জীয়াই আছে, কিন্তু ক'ৰবাত সেই অন্তৰাত্মাই আঘাত পাই যদি অন্তৰাত্মা ক'ৰবাত শুকাই গৈছে, মৰি গৈছে, তেওঁ আকৌ মানসিকভাৱে যেতিয়া মৰি যাব, সেই মানুহজনকো আপুনি তেওঁ মৰিবলৈ আৰম্ভ কৰা ব্যক্তি এজনী বুলি আপুনি ভাবিব পাৰে। ক'ৰবাত আপুনিও হয়তো কেতিয়াবা মৰিবলৈ আৰম্ভ কৰে। শৰীৰটো ঠিকেই থাকে, কঢ়িয়াই ফুৰিছে, কিন্তু অজানিতে আপোনাৰ মনটো মৰিবলৈ আৰম্ভ কৰিছে। কিন্তু সেই মনটো কেতিয়ালৈ সচেতন কৰি ৰাখিম, কেনেকৈ সচেতন কৰি ৰাখিম, তাৰ বাবে আধ্যাত্মিকতা। সেই আধ্যাত্মিকতাত আপুনি মই সময় দিব লাগিব। অন্ততঃ প্ৰত্যেক দিনা আমি যদি 1 মিনিটকৈ মনে মনে থাকোঁ, আমি প্ৰত্যেকে প্ৰতিটো মুহূৰ্ততে কথা কওঁ। মইতো আটাইতকৈ বেছি কথা কওঁ। এতিয়া কথা কোৱাটোৱে মোৰ এটা কাম হৈ পৰিছে, কাৰণ এইটো কথা শিল্প, সেইটোৰ মই সাধনা কৰিছোঁ। এই যে আমি কথা কৈ আছোঁ, আমি কথা কৈ থকাৰ সময়তো আজি দিনটো কথা ক'লোঁ, কোনোবাখিনি মুহূৰ্তত 1 মিনিট হ'লেও দিনটোত আপুনি মনে মনে থাকিবচোন। আমি যে মেডিটেশ্যন কৰোঁ, অৰ্থাৎ আমি যে যোগ কৰোঁ, আমি যে প্ৰাণায়াম কৰোঁ, তাত আমি মনে মনে কৰোঁ, আমি চিঞৰ বাখৰ কৰিতো নকৰোঁ। দিনটোৰ 1 মিনিট এটা সময় আপুনি সময়ে সময়ে কামৰ মাজে মাজে 1 মিনিট সময় যদি আপুনি মৌনতা অৱলম্বন কৰে আৰু সেইখিনি মুহূৰ্তত একেবাৰে মৌন হৈ আপুনি অকণমান অনুভৱ কৰিব আপোনাৰ শ্বাস প্ৰশ্বাসক, সেই অনুভৱটোৱে আপোনাৰ অন্তৰাত্মাক সচেতন কৰি ৰাখে। এইটো মই ব্যক্তিগতভাৱে পোৱা এটা সফলতা বুলি ক'ব পাৰি। মোৰ জীৱনত যেতিয়া মই অস্থিৰ হৈ পৰোঁ, যেতিয়া মোৰ সমস্যাই চাৰিওদিশে মোক ঘেৰি ধৰে, তেতিয়া সেই 1 মিনিট এটা সময় ক'ৰবাত ঈশ্বৰৰ ওপৰত সকলো এৰি প্ৰভু তুমি কৰিবা, 1 মিনিট সময় মই ৰৈ দিছোঁ, 1 মিনিট সময় জীৱনটো ৰাখি দিব, স্তব্ধ কৰি দিব, সেইখিনি সময়ত ৰৈ পৰিব, তাৰপিছত আপুনি আকৌ কাম কৰিব। মন্দিৰৰ চিৰিৰ ওপৰত ক'ৰবাত এটা বহল থাকেনে নাথাকে, একে লেঠাৰিয়ে ওখকৈ নাথাকে, ক'ৰবাত এটা বহল চিৰি থাকে। সেইখিনি সময়ত আপুনি অনুভৱ কৰিব লাগিব যে এইখিনিত মোক জিৰাবলৈ দিছে। নামঘৰৰ চিৰিটো ধৰি ওখ থাকে, ক'ৰবাত অকণমান আপুনি জিৰাবলগীয়া হৈছে, অৰ্থাৎ ঈশ্বৰৰ ওচৰলৈ যাওঁতেও ক'ৰবাত আমি জিৰাই জিৰাই যাব লাগিব। গতিকে সেই জিৰণিৰ সময়টো আপুনি মই জীৱনত কেনেকৈ দি আছোঁ, সেই 1 মিনিট সময়টোৱেও আপোনাৰ উপলব্ধি, আপোনাৰ স্তব্ধতাই ক'ৰবাত আপোনাৰ সম্পৰ্কটো ঈশ্বৰৰ সৈতে আচলতে শক্তি এটা আনি দিয়াত সহায় কৰে। আৰু তাৰ পাছত আমাৰ আটাইতকৈ ডাঙৰ কৰ্মটো হৈছে আধ্যাত্মিকতাত বাৰু আমি থাকিম, কিন্তু সেই আধ্যাত্মিকতাৰ জৰিয়তে আপুনি মই কিবা এটাত সফল হ'বলৈ হ'লে আমিতো কামটো কৰিব লাগিব। নহ'লে আমাৰ নতুন প্ৰজন্মৰ ধাৰণা এনেকুৱা হ'ব, মা দেউতাই ভাবিছে মই আধ্যাত্মিক হ'লেই হ'ল আৰু একো কৰিব নালাগে। এই যে আত্মনিৰ্ভৰশীল অৰ্থনৈতিক স্বাৱলম্বিতা কৰ্মমুখী আন্দোলন কেনেকৈ হ'ব? আধ্যাত্মিকতাৰ মাজেৰে আমি কৰ্মটোহে কৰিব লাগিব, কিন্তু কৰ্মটোতো কৰিবই লাগিব, পথটো বা প্ৰক্ৰিয়াটোহে আধ্যাত্মিকতা, কিন্তু যাবতো আমি লাগিবই প্ৰত্যেকেই। গতিকে সেই যুদ্ধখন জিকিবৰ বাবে আপোনাৰ সন্তানক আপুনি কেনেকৈ আপুনি দায়বদ্ধ কৰি উলিয়াইছে বা আপোনাৰ সন্তানক আপুনি সাজু কৰোৱাইছে। মহাভাৰত সকলোৱে ভাবি থাকে বা পাণ্ডৱেই হয়তো অহংকাৰ কৰিছিল প্ৰথমে মহাভাৰত পাণ্ডৱেই জিকিছিল বুলি, কিন্তু কেৱল পাণ্ডৱৰ বাবে জিকিছিল নে? গোটেই পৰিচালনাটো ভগৱান শ্ৰীকৃষ্ণৰ আছিল। গতিকে যুদ্ধখন কিন্তু কেৱল ভগৱান শ্ৰীকৃষ্ণৰ বাবে জিকিছিল। ভগৱান শ্ৰীকৃষ্ণই যুদ্ধ নকৰাকৈ যুদ্ধখন জয়ী হৈছিল, যুদ্ধখনত জয়ী কৰোৱাইছিল, যিটো প্ৰথমে অৰ্জুনে অকণমান মানি ল'বলৈ টান পাইছিল বা সকলোৱে মানি ল'বলৈ টান পাইছিল, কাৰণ আমিতো কষ্ট কৰিছিলোঁ, আমিহে যুঁজিছিলোঁ। ভগৱান শ্ৰীকৃষ্ণইতো কষ্ট কৰা নাছিল, কিন্তু গোটেই ৰচনাটো কাক কেনেকৈ কোনখিনি সময় ৰণক্ষেত্ৰলৈ আনিব লাগিব, কাক কোনখিনি সময়ত নিয়মৰ মাজত থাকি বধ কৰিব লাগিব, কাক প্ৰতিজ্ঞা মনত পেলুৱাই দিব লাগিব, কাক কেনেধৰণে হত্যা কৰিব লাগিব, সেই গোটেই পৰিকল্পনাটো ভগৱান শ্ৰীকৃষ্ণৰ নাছিল জানো? ভগৱান শ্ৰীকৃষ্ণই যুদ্ধ নকৰাকৈ এখন যুঁজত জয়ী হৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ সেই জীৱন প্ৰক্ৰিয়াটোৰ পৰা আপুনি মই যদি শিকোঁ, তেন্তে
এটা কথা হয়তো আমি একেবাৰে স্পষ্টকৈ তাৰ পৰা উলিয়াই ল'ব পাৰিম সেই জীৱন দৰ্শনৰ পৰা যে আমাৰ এটা পৰিকল্পনা আৰু দূৰদৰ্শিতা আমি দূৰলৈকে কি হ'ব সেই দূৰদৰ্শিতাটো আমাৰ এই যুঁজখন যিখন জীৱনমুখী যুঁজত বিশ্বায়নৰ যুগত আপুনি মই যুঁজিছোঁ সেই যুঁজখনত আপুনি মই জয়ী হ'ব পৰাকৈ এটা পৰিকল্পনা আপোনাক মোক লাগিব সেই যে শিশুৰ আৰম্ভণিৰ সময়ত কৈছিলোঁ দিশ নিৰ্বাচন সেইটো আপোনাৰ পৰিকল্পনাৰ ভিতৰতে আহিব আপোনাৰ তালিকাৰ ভিতৰতে আহিব ভগৱান শ্ৰীকৃষ্ণই যেনেকৈ সেই তালিকাখন সাজু কৰি লৈছিল হয়তো ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া আমাৰ সেইখিনি আছে যে আমিও হয়তো জীৱনত তেনেকুৱা এখন তালিকা লাগে যিখন তালিকাত এইটো স্পষ্টকৈ লিখা থাকিব যে যুঁজখন মই নহয় মোৰ সন্তানেও যুঁজিব লাগিব গতিকে যুঁজখনত মই যোৱাৰ সমান্তৰালকৈ মোৰ সন্তানেও যুঁজক কেনেকৈ যুঁজিব লাগিব অন্ততঃ সেইখিনি কথা অনুভৱ কৰক মই কোৱাটোৱে কেৱল শুদ্ধ মানে এইটো নহয় যে সন্মুখত থকা মানুহগৰাকী ভুল বহু সময়ত আমি সেইটো উপলব্ধি নকৰোঁ কাৰণ আমাৰ আধ্যাত্মিকতা নাই আমি ভাবিয়ে লৈছোঁ যে মোৰটোৱে কেৱল শুদ্ধ এইখিনি মুহূৰ্তত হয়তো আমি যিখিনি চিন্তাধাৰাৰে কথাখিনি কৈছোঁ ইয়াত বহি থকা বয়োজ্যেষ্ঠৰ সৈতে আমাৰ মত নিমিলিব পাৰে কিন্তু তাৰ মানে এইটো নহয় যে তেখেতসকলৰ সেই চিন্তাধাৰাটো ক'ৰবাত ভুল বুলি মই প্ৰমাণিত কৰি থৈ যাম সন্মুখত থকা মানুহগৰাকীৰ সেই কথাখিনিকো আমি সত্য বুলি মানি ল'ব লাগিব মানি ল'ব পাৰিম কেনেকৈ যদিহে আধ্যাত্মিকতা আমাৰ মাজত থাকে আমাৰ সন্তানে মানি ল'ব কেনেকৈ আনক যেতিয়া আধ্যাত্মিকতা থাকিব তেতিয়াহে সেই সত্যটোক স্বীকাৰ কৰিব পাৰিব সত্যটোক স্বীকাৰ কৰিলেহে জীৱনৰ এটা উপলব্ধি থাকে এটা ঈশ্বৰৰ ওপৰত সেই সত্যটোক স্বীকাৰ কৰি এটা ভৰসাও কিন্তু ৰাখিব লাগিব ঈশ্বৰৰ ওপৰত কিমান ভৰসা থাকিলে এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে মই এটা আৰু কাহিনী ক'ব বিচাৰিছোঁ এজন ব্যৱসায়ী ফল মূলৰ মাতৃ ৰোগীয়া তেওঁ ফল মূলৰ বেপাৰ কৰে তেওঁ ভাবি থাকে মোৰ মাটো ৰোগীয়া কিন্তু মই কেনেকৈ সেই দোকানখন দি একেলগে মই দিনটো মাক চোৱা চিতা কৰিম মন্দিৰৰ সন্মুখতে তেওঁৰ দোকানখন মাকে তেওঁক ক'লে যে তুমিতো ঈশ্বৰ খুব বিশ্বাস কৰা একো নহয় দিয়া তোমাক মই এটা বুদ্ধি দিওঁ তুমি সেই বুদ্ধিটোৰ মতে দোকানখন চলোৱাচোন তাৰ মানুহজনক তেওঁ মাতৃয়ে ক'লে ল'ৰাজনক যে তুমি কাইলৈ এখন তাতে ফলক আঁৰি দিয়া ফলকখনত লিখি দিয়া যে মোৰ মা যথেষ্ট অসুস্থ গতিকে মই সময়ে সময়ে মাক চাবৰ বাবে দোকানখনৰ পৰা ঘৰলৈ যাবলগীয়া হয় আপোনাক যদি ফলৰ প্ৰয়োজন হয় তেন্তে আপুনি ইয়াৰ পৰা ফলখিনি নিব পাৰিব ইয়াত দামটো লিখা আছে আপুনি টকাটো ইয়াতে থৈ যাব সেই বুলি এটা মোনা তাত আঁৰি থৈ গৈছে সেই দিশেৰে গৈ থকা এগৰাকী বাটৰুৱাই দেখিল দোকানখন তাৰপিছত ইফালে সিফালে চাইছে দোকানেই নাই মই ফলটো ক'ৰ পৰা কেনেকৈ কিনিম এতিয়া তাৰপাছত সেই কাগজখন চকুত পৰিল তাত লিখা আছে যে মোৰ মাৰ অসুখৰ বাবে মই দোকানখনত থাকিব নোৱাৰোঁ মাজে মাজে মই আহি থাকোঁ আপোনাক যি লাগে আপুনি লৈ যাওক আৰু যদিহে আপোনাৰ কিনিব পৰা ক্ষমতা নাই তেন্তে আপুনি এনেই নিয়ক যদিহে আপুনি টকা পইচা থকা মানুহ যদি ভাবিছে আপুনি ক্ৰয় কৰিব পাৰে তেন্তে আপুনি যিমান মূল্য হয় সেইটো দি তাৰ পৰা আপুনি লৈ যাওক আৰু এনেই নিওঁ বুলি ভাবিলেও যদি আপোনাৰ নাই তেতিয়া নিলেও মোৰ আপত্তি নাই মই মোৰ মাৰ চিকিৎসাৰ বাবেহে এনে কৰিবলগীয়া হৈছে গতিকে সেই বুলি কোৱাৰ লগে লগে মানুহজনটো খুব আচৰিত হ'ল জানিবলৈ মন গ'ল যে কেনেকুৱা কথা আজিৰ সময়ত এখন দোকান য'ত দোকানী নাই আপুনি কল্পনা কৰকচোন যি সময়ত আমি আমাৰ দোকানসমূহতো এতিয়া CCTV থাকে হয়নে তেনেকুৱা সময়ত ভাবক যে এখন দোকানেই নাই তাত বিক্ৰেতাই নাই বিক্ৰেতা নথকাকৈ এখন ফল মূলৰ দোকান কেৱল ঈশ্বৰৰ ভৰসাত দোকানখন তাতে এৰি থৈছে তেওঁৰ মনত খুব এটা উৎসুকতা যে কোন হ'ব পাৰে এই ব্যক্তিগৰাকী তাৰপিছত ফল কিনিলে কিনি দেখিছে মোনাখনত ভৰাবলৈ লওঁতে মোনাখনত টকা সোমাই আছে তেওঁ 500 টকা এটা দিছিল তেওঁ ফল কিনিছিল 200 টকাৰ 300 টকা এটা তাৰ পৰা তেওঁ উলিয়াই লৈছে তেওঁ আচৰিত হৈছে আজিৰ যুগতো এনেকুৱা মানুহ আছেনে নিজে নিজে ফল কিনি নিজে পইচা তাত ভৰাই থৈ গৈছে আচৰিত হৈছে মানুহজনৰ বিষয়ে জানিবলৈ মন গৈছে তাৰপাছত তেওঁ ঘৰলৈ গ'ল তাৰপাছত কিন্তু তেওঁ মনটো শান্তি লগা নাই মানুহগৰাকীয়ে ভাবিলে যে নাই মই কোন মানুহনো এইজন এনেকুৱা কাম কৰিছে মই ইয়াৰ কাৰণটো জানিব বিচৰাটো মোৰ ভাল হ'ব সেই বুলি তেওঁ ৰৈ আছিল সেইদিনা দোকানখনৰ কাষত আৰু গধূলি হোৱাৰ লগে লগে সেই মানুহজনে ল'ৰাজনে দোকানখন ঘৰলৈ নিবলৈ আহিছে ঠেলা এখন ফল মূলৰ ঠেলাখন ঠেলি ঠেলি নি আছে পিছফালৰ পৰা তেওঁক দেখি মাত লগালে সেই শুনকচোন তেওঁ কৈছে ৰ'বলৈ সময় নাই ফল ইতিমধ্যে শেষ হৈছে আপুনি কাইলৈ আহিব বোলে নহয় দিনতে ফল কিনি নিলোঁ মই মাত্ৰ চাবলৈহে ইয়াত ৰৈ আছিলোঁ এই ঠেলাখন কাৰ হয় আপুনি ইয়াত কেনেকৈ এই ব্যৱসায়টো এনেকৈ আৰম্ভ কৰাৰ কথা চিন্তা কৰিলে কিয় ইমান বিশ্বাস নে আপোনাৰ বোলে আহক আপুনি মোৰ ঘৰলৈ গ'ল যেতিয়া দেখিছে ঘৰত অসুখীয়া মাতৃ এফালে পৰি আছে তাৰ পাছত সেই ব্যক্তিগৰাকী তেতিয়া তেখেতক কৈছে এই যে মই বাক্য এটা লিখি দিছোঁ তাত যে মই মাজে মাজে আহি থাকোঁ
দোকানখনৰ পৰা মাজে মাজে মই ঘৰলৈ যাবলগীয়া হয়, মই এনেকৈ এইখিনি কাম কৰি আছোঁ মাক চোৱা চিতা কৰিবলৈ। আচলতে তেওঁ মাজে মাজে নাযায়, সেইখন এনেইহে তাত আঁৰি থৈছে। তেওঁ ৰাতিপুৱাই গৈ ঠেলাখন তাত থৈ আহে, তেওঁ মাজে মাজে তালৈ নাযায়, তেওঁ চোৱাৰো প্ৰয়োজন বোধ নকৰে, তেওঁ মাকৰ শুশ্ৰূষাই কৰি থাকে। তেওঁ বিপাঙত পৰিহে সেই দোকানখন তেনেকৈ দিছিল আৰু এটা ভৰসা কৰিছিল ঈশ্বৰৰ ওপৰত। মাকে যেনেকৈ শিকাই দিছিল যে ঈশ্বৰে অন্তত তুমি যদি সৎ মনেৰে ঈশ্বৰ কামনা কৰিছা তেন্তে প্ৰভুৱে তোমাক কেতিয়াও নিৰাশ নকৰে আৰু ভাল মানুহৰ সৈতে তোমাৰ সম্পৰ্ক হ'ব। সেইবাবে বহু লোক তাত আহি কেতিয়াবা ফল কিনে, কোনোৱে 2 টকা বেছিকৈ দি থৈ যায়, কোনোৱে কিন্তু কমকৈ দি থৈ নাযায়। তাত এগৰাকী চিকিৎসকে আহিও তাত তলত নম্বৰটো লিখি থৈ গৈছে যে মই এগৰাকী চিকিৎসক, যদি মাৰ কেতিয়াবা বেছিকৈ অসুখ হয় এই নম্বৰটোত যোগাযোগ কৰিব। এনেকৈ সেই কাগজৰ টুকুৰাটো তাত দি থৈ গৈছিল। আজিৰ সময়ত সেয়া মানুহ, এই যে কথাবোৰ আপুনি মই ঈশ্বৰৰ ওপৰত ইমান বিশ্বাস, মানুহৰ ওপৰত ইমান বিশ্বাস, সেই বিশ্বাসটো আপোনাৰ মোৰ ঠুনুকা হৈছে। এতিয়া আমাৰ ঠুনুকা হৈছে এইবাবে কাৰণ বহু সময়ত আমাৰ বিশ্বাস ভাঙিছে। সেইবাবে আমি এই বিষয়টো একেবাৰে আওকাণ কৰি, আমি ধৰ্মৰ গোটেই বিষয়বস্তুক আমি আওকাণ কৰি আধ্যাত্মিকতাৰ বিষয়বস্তুৰ পৰা আমি আঁতৰিবলৈ আৰম্ভ কৰিছোঁ, কাৰণ আমাৰ বিশ্বাস ভাঙিছে। কাৰণ পূৰ্বতে সমাজখনৰ পৰা আমি যিটো আশা কৰিছিলোঁ সেইধৰণে পাইছিলোঁ, কিন্তু আজিৰ সমাজখনৰ পৰা আমি সেইখিনি নাপাওঁ বাবে ক'ৰবাত আপোনাৰ মোৰ সেই বিশ্বাসটো আমাৰ ভাঙিছে। সেইবাবে হয়তো আমি এইখিনি কাম কৰিছোঁ। সেই বিশ্বাসটোক জয় কৰিবৰ বাবে আমাক আধ্যাত্মিকতাৰ প্ৰয়োজন। মই হয়তো আকৌ এবাৰ কোৱাৰ প্ৰয়োজন নাই, ইমানকেইটা দিশ কোৱাৰ পাছত হয়তো আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে খোজে প্ৰতি মৰ্মে মৰ্মে প্ৰতিটো মুহূৰ্তত আপোনাৰ হৃদয়খনক চিনিবৰ বাবে, অন্তৰাত্মাক চিনিবৰ বাবে আপোনাক আধ্যাত্মিকতাৰ কিমান প্ৰয়োজন। আমাৰ সমাজখন ৰুগীয়া হৈছে, আমাৰ আসক্তি বৃদ্ধি পাইছে। নতুন প্ৰজন্মৰ মাজত আধ্যাত্মিকতাৰ নোহোৱা হোৱাৰ বা আধ্যাত্মিকতাৰ প্ৰভাৱ নপৰাৰ বহু কাৰণ আছে। আধ্যাত্মিকতাৰ প্ৰভাৱ পৰিলেহে আমাৰ বহু ৰোগ নিৰাময় হ'ব। সেই ৰোগবোৰ কেনেধৰণৰ? তাৰ প্ৰথমটো ৰোগ হৈছে আমাৰ মাদক দ্ৰব্য সেৱন। আমাৰ সন্তান নিচাৰ কৰাল গ্ৰাসত পৰিছে। আগতে মোৰ ধাৰণা আছিল ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ড্ৰাগছ খায়, কিন্তু সেইটো নহয়। দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়েও ড্ৰাগছ খায়, মাকৰ সোণৰ অলংকাৰ বেছি হ'লেও খায়, ঘৰৰ মাটি বাৰী বেছি হ'লেও খায়, দেউতাকৰ পকেটৰ পইচা চুৰ কৰি হ'লেও খায়। কাৰণ ধনীৰ দোলালে দেউতাকৰ পৰা টকা লৈ খাব, কিন্তু দৰিদ্ৰ ঘৰৰ ল'ৰাটোৱে ড্ৰাগছখিনি ক'ৰ পৰা খাব? এই যে নিচাৰ এই যে আসক্তি বৃদ্ধি পালে ক'ৰ পৰা খাব? খাবতো লাগিবই, চটফটাই থাকে খাব নোৱাৰিলে। মাদক দ্ৰব্য সেৱনটো কৰিবই লাগিব, কাৰণ বন্ধুবৰ্গৰ সৈতে শিকিছে খাবলৈ নতুনকৈ। কাৰণ অকণমান খোৱাৰ লগে লগে নিজকে ডাঙৰ বুলি ক'ব পাৰিব, নোখোৱাৰ লগে লগে হয়তো লগৰ সমনীয়া 2-এগৰাকীয়ে ক'ব, ই তই এতিয়ালৈকে মদ অকণমানকৈ খাবলৈ শিকা নাইনে? তই অকণমান এতিয়ালৈকে আমাৰ লগত এই চিখৰ পেকেটটোকে খাবলৈ শিকা নাইনে? তই ড্ৰাগছ খাবও নাজাননে? আমি একেলগে খাম, কেনেকুৱা ভাল লাগে তই অনুভৱ কৰিবি। অকণমান নিজক সজাই পশ্চিমীয়া সংস্কৃতিত উটি ভাহি যোৱা আমাৰ এটা মন, অতি আধুনিক হ'বলৈ গৈ থকা আমাৰ এটা স্বভাৱৰ বাবে আমাৰ সন্তানে সেইখিনি আঁকোৱালি ল'বলৈ আৰম্ভ কৰিছে। আপুনি কষ্ট পাইছে, ল'ৰাটোৱে মদ খাই থকা আপুনি দেখিছে, কিন্তু মদৰ পৰা আপুনি আঁতৰাব পৰা নাই। শেষ মুহূৰ্তত আপুনি কি কৰিব? সেই আধ্যাত্মিকতাৰ হয়তো প্ৰভাৱটো নপৰাৰ বাবে ক'ৰবাত আপুনি সন্তানক তাৰ পৰা আঁতৰাই আনিব পৰা নাই। গতিকে সেইখিনি অন্তত আপুনি মই উপলব্ধি কৰিব পাৰিব লাগিব যে সেই নিচাৰ কৰাল গ্ৰাসৰ পৰা আপুনি মই কেনেকৈ সন্তানক উলিয়াই আনিছোঁ। তাৰ বাবে আপুনি মই প্ৰতিটো মুহূৰ্তত ক'ৰবাত সন্তানে বেয়া পালেও আপুনি মই নিৰীক্ষণ কৰিবই লাগিব। কেৱল এখন বিদ্যালয়ত নামভৰ্তি কৰি দি, দামী এখন বিদ্যালয়ত নামভৰ্তি কৰি দিছোঁ, ইয়াত ইমান টকা দিছোঁ, ইয়াৰ পৰা মানুহ হৈয়ে ওলাব, এইখিনি অভাৱ পূৰণ কৰিছোঁ, তেওঁ এইটো কৰিহে এৰিব, সেইটো ধাৰণাতে যদি আপুনি এৰি দিয়ে, তাৰ পাছত যদি আপুনি কয় যে নৈতিক স্খলন হৈছে আজিকালি ল'ৰা ছোৱালীয়ে এইটো নকৰে, তেতিয়া হয়তো প্ৰথম দুখটো আপোনাৰ ওপৰতে আহিব। ল'ৰা ছোৱালীয়ে যেতিয়া যুৱ উশৃংখলতাৰ কিবা এটা কাম কৰিব, তেতিয়া আপুনি হিয়া ধাকুৰি কান্দিবলগীয়া হ'ব যে ক'ৰবাত মই আধ্যাত্মিকতাৰ জ্ঞানটো যদি অকণমান আগতীয়াকৈ দিলোঁহেঁতেন, তেতিয়া হয়তো মোৰ সন্তান এই দিশেৰে নগ'লহেঁতেন। আৰু আনটো হৈছে শেহতীয়াকৈ আমাৰ মাজত দেখা পোৱা সামাজিক মাধ্যম ব্যৱহাৰৰ এটা আসক্তি, এটা নিচা। লাহে লাহে প্ৰযুক্তিৰ নিয়ন্ত্ৰণ কৰিবলৈ আমি অভিভাৱকসকলে আমাৰ সন্তানক শিকাব পৰা নাই নেকি? বা আমিও, মইতো নিজৰ ক্ষেত্ৰতে এই কথাষাৰ ক'ম, ক'ৰবাত আমি নিয়ন্ত্ৰণ কৰিব পৰা নাই। ক'ৰবাত মনটো এনেকুৱা এটা সম্পৰ্ক হৈ গৈছে মোবাইলটোৰ সৈতে, এনেকুৱা এটা সম্পৰ্ক হৈছে কম্পিউটাৰটোৰ সৈতে, এনেকুৱা এটা সম্পৰ্ক হৈছে এই প্ৰযুক্তিৰ সৈতে, যিবোৰ পৰা আমি আঁতৰি থাকিব নোৱাৰোঁ। মোবাইলৰ চাৰ্জ শেষ হ'লে শৰীৰটো দুৰ্বল লগা মানুহো আছে। ফোনটো চাৰ্জ নাই, অথচ নিজৰ এনেকুৱা লাগে যে মোৰেই চাৰ্জ শেষ হৈ গ'ল নেকি। আজি
টিভিটোৰ ৰিচাৰ্জ নাই, আজি চাবলৈ নাপালে, কিন্তু আইগৰাকী মনটো মৰি যায়, সেমেকি যায়, টিভিটোৰ ৰিচাৰ্জ নাই, মনটো মানুহগৰাকীক দুবাৰ তিনিবাৰ কৈ থাকে। এনেকুৱা হয়, নাচালেই থাকিব নোৱাৰোঁ চিৰিয়েলখন, ইছ ৰাম এইটো খণ্ড গুচি গ'ল, কি হ'ব কাইলৈ, লগে লগে ইউটিউবত হ'লেও চাই দিব সেইটো খণ্ড, বোলে থাকি গ'ল কি হ'ল। তাৰণাটো সেইখিনি সময়ত আমাৰ এটা সম্পৰ্ক, কাৰণ সময় সেইটো আমাক তেনেকৈয়ে হয়তো আমাক সেই আচৰণবোৰ কৰিবলৈ ক'ৰবাত বাধ্য কৰালে নেকি। সেইবাবে আমাৰ এনেকুৱা লাগে এটা খণ্ড নাচালে পৃথিৱী লুটি খাই যাব। এতিয়া সেইখিনি মুহূৰ্তত চাবই লাগিব, ৰীলটো বনাবই লাগিব, ভিডিঅ'টো দিবই লাগিব, চেলফিখন উঠিবই লাগিব, এইখিনি সময়ত এইটো কাম কৰিবই লাগিব, মোবাইলটো লাগিবই এইখিনি মুহূৰ্তত, নহ'লেই নহ'ব। ইয়াৰ লগত সম্পৰ্কটো এনেকুৱা হৈ গ'ল, এতিয়া আঁতৰাই দিয়াৰ লগে লগে এটা মানুহ আঁতৰি গ'লে আমি ইমান কষ্ট নাপাওঁ। ল'ৰাৰ পৰা এদিন মোবাইলটো আঁতৰাই ৰাখিবচোন, যিমান কষ্ট পায়, যে মা অকণমান চাম, দিয়া দিয়া বুলি আপোনাক বিচাৰি থাকিব। সেইটো ক'ৰবাত আপোনাৰ পৰাই শিকিছে নেকি বা মোৰ পৰাই শিকিছে নেকি, আমি সেইটো লক্ষ্য কৰিব লাগিব। আধ্যাত্মিকতাৰ জ্ঞান দিবলৈ যোৱাৰ আগতে বা আধ্যাত্মিকতাৰ কথাবোৰ ক'বলৈ যাওঁতে আমি এইখিনিও নিজক প্ৰশ্ন কৰি চোৱাৰ সময় নহয়নে, যে আপুনি মই প্ৰযুক্তিৰ নিয়ন্ত্ৰণ কেনেকৈ কৰিছোঁ, তাক কিমান সময়ৰ পৰা কিমান সময়লৈ ব্যৱহাৰ কৰিবলৈ দিছোঁ, আৰু ইয়াৰ দ্বাৰা আপোনাৰ সন্তানৰ কি ক্ষতি হৈছে, ক'ৰবাত চাইবাৰ ক্ৰাইমৰ বলি হৈছে নেকি আপোনাৰ সন্তান, সেইখিনি চোৱাটো আপোনাৰে এটা প্ৰধান কৰ্তব্য। সন্তানক হাতত মোবাইলটো দিয়াৰ পাছত সেইটো চোৱাটো আপোনাৰ বাবে আটাইতকৈ ডাঙৰ এটা মই কৰ্তব্য বুলি ভাবোঁ, যে সেইটো মুহূৰ্তত আপুনি নিৰীক্ষণ অন্তত কৰি থাকিব লাগিব। প্ৰযুক্তিৰ নিয়ন্ত্ৰণটো আজিৰ সময়ত আমাৰ বাবে আটাইতকৈ এটা প্ৰয়োজনীয় কথা বুলি ভাবোঁ, যে ক'ৰবাত সেইখিনিয়ে আমাক গ্ৰাস কৰি নেপেলাওক বিশ্বায়নৰ এই সময়খিনিত। কাৰণ আমি মানুহ নহয় জানো, আমি সমাজত থাকোঁ, সম্পৰ্ক আমাক লাগে, শ্ৰদ্ধা ভক্তি দয়া মৰম এইবোৰৰ মাজত আমি জীয়াই থকা মানুহ। তাৰ মাজত যদি প্ৰযুক্তি আহি আপোনাক মোক যন্ত্ৰ কৰি দিয়ে, সন্তান যন্ত্ৰ হৈ যায়, আপুনি মই এটা সময়ত সেই যন্ত্ৰতে বিলীন হৈ যাম, তেনেকৈ শেষ হৈ যাম। তাৰ পাছত আৰু হিয়াধুনি কান্দি থাকিলেও আমি মানুহ হ'ব নোৱাৰিম। গতিকে মানুহ হোৱাৰ আখৰাটোহে আমাৰ প্ৰথম, আৰু তাতেই লাগে আমাক আধ্যাত্মিকতা। অভিভাৱকসকললৈ আমাৰ কেইটামান পোনপটীয়া অনুৰোধ পৰামৰ্শ নহয়, কাৰণ মই এগৰাকী মা নহয়, মই এটি সন্তানহে। মোৰ মায়ে যিখিনি হয়তো কৰিছিল সেইখিনিকে অকণমান আপোনালোকক কওঁ, যে এয়া পৰামৰ্শ দিব পৰা আমাৰ কেতিয়াও সাহস হোৱা নাই, সেইখিনি একেবাৰে মৰ সাহ হ'ব। নিজে এগৰাকী মাতৃ নোহোৱাকৈ আন মাতৃক বা পিতৃক আমি পৰামৰ্শ দিব নোৱাৰোঁ। তথাপিও মনৰ পৰা কেতিয়াবা অনুভৱ হয় যে শিশুৱে এইখিনি ক্ষেত্ৰত অকণমান কষ্ট পায় নেকি। তাৰ মোৰ প্ৰথমটো অনুৰোধ, আপোনালোকে শিশুক কেতিয়াও সহজে দাবী পূৰণ নকৰিব। সহজে দাবী এইবাবেই পূৰণ নকৰিব, যদি সহজে দাবীটো পূৰণ কৰে তেন্তে সেই বস্তুটোৰ মূল্য আপোনাৰ সন্তানে ক'ৰবাত বুজি নাপায়। আজি যদি বিচাৰিছে অপৰিণত বয়সত আপোনাৰ সন্তানে এখন বাইক, দুচকীয়া বাহন এখন বিচাৰিছে, আপুনি সেইখন পোনচাৰে তেওঁক পিছদিনা কিনি আনি নিদিব। ল'ৰাই সেইখন নোপোৱালৈকে উৎপাত কৰিব, ভাত নোখোৱাকৈ থাকিব, কলেজলৈ নাযাওঁ বুলি ক'ব, কিন্তু বয়স হৈছে মাত্ৰ 15 বছৰ। গতিকে সেইখিনি সময়ত ল'ৰাই বিচাৰিল বুলি আপুনি যদি বাইকখন দি দিয়ে, সেই বাইকখন লৈ দ্ৰুত বেগত চলাই তেওঁ নিজেতো স্বৰ্গলৈ যাবই, পিছত বহায়ো এজনক স্বৰ্গলৈ নিব, আৰু ৰাস্তাত খোজকাঢ়ি থকা এজনকো লৈ যাব। তাৰ পাছত আপুনি টিভিটো চাই কান্দি থাকিব যে মই বাইকখন কিনি দিয়ে কাল হ'ল। কিনি দিয়াৰ আগতেই আপুনি সেইটো উপলব্ধি কৰক। সেইটো সৰু প্ৰয়োজন হ'ব পাৰে। আজি যদি বিচাৰিছে আজিয়েই দি নিদিব, অকণমান সময় দিয়ক, যাতে এই বস্তুটোৰ মূল্য কেনেকুৱা সেইটো অনুভৱ কৰক। যদি প্ৰত্যেক সন্তানে ভাবে যে মই নিজৰ টকাৰে মই উপাৰ্জন কৰিম, মই সফল হ'ম, তাৰ পাছত মোৰ টকাৰে মই এখন বাহন কিনিম, মোৰ টকাৰে মই এই বস্তুটো ক্ৰয় কৰিম, সেই সন্তানে সেই বাহনখন দেউতাকে কিনি দিয়া বাইকখন যিমান জোৰত চলাব মই লিখি দিব পাৰিম, সেই ল'ৰাজনে নিজে কিনা বাইকখন ইমান জোৰত চলাব নোৱাৰে, বৰ মৰমত চলায়। যিসকল ল'ৰাই খুব ধুনীয়াকৈ নিজৰ বাহন ৰাখে আপুনি গম পাব যে সেইখন নিজৰ টকাৰে কিনা, যে ধূলিয়ে অকণো পৰিবলৈ নিদিয়ে, তাত মৰমেৰে ৰাখে। কিন্তু আপুনি যেতিয়া দাবী পূৰণ কৰি কৰি দিব, তেতিয়া তেওঁ কি ভাবিব, হোৱাট নেক্সট, ইয়াৰ পিছত মই কি পাম, কি ক'ম, কি বিচাৰিম। আজি বাইকখন বিচাৰিলোঁ দি দিলে, কাইলৈ গাড়ী এখন বিচাৰি দিওঁ নেকি, আজি মোবাইলটো বিচাৰিলোঁ দি দিলে, কাইলৈ মই এইটো বস্তু বিচাৰোঁ, কাইলৈ সোণৰ চেইন এডাল বিচাৰি দিওঁ, দি দিব চাগে মায়ে, নোপোৱাৰ লগে লগে হুলস্থুল কৰিম, মায়ে দি দিব। এই যে দাবী পূৰণৰ কথাটো আপোনাৰ শিশুটিক ক্ৰিয়া কৰে বিষয়টোৱে। গতিকে অকণমান আপোনালোকক অনুৰোধ যে সহজে দাবীটো পূৰণ নকৰিব, কিন্তু সেই দাবীটো পূৰণ নোহোৱালৈকে সি যদি জেদত চটফটাই থাকে সেইটোও কিন্তু আপুনি লক্ষ্য ৰাখিব লাগিব। তাক মৰমেৰে সন্তানটিক সেই কথাখিনি বুজাব লাগিব। আৰু দিনটোৰ অকণমান সময় আপুনি বন্ধুৰ দৰে আপোনাৰ সন্তানৰ সৈতে থাকি আপুনি আধ্যাত্মিকতাৰ কথা ক'ব লাগিব। দিনটোৰ কোনোবা এটা মুহূৰ্তত আপুনি আপোনাৰ সন্তানৰ বাবে সেইখিনি মুহূৰ্তত আপুনি মাও নহয়, আপুনি দেউতাও নহয়, আপুনি ভাবি ল'ব লাগিব যে আপোনাৰ এগৰাকী বন্ধুৰ সৈতে আপুনি আছে। আপুনি বন্ধুৰ দৰে থকাৰ দৰে তেওঁৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব,
ছোৱালীজনী ডাঙৰ হৈ আহিছে, বাৰে প্ৰতি আপোনাৰ কন্যাক আপুনি এইটো কৈ নাথাকিব যে এইটো নকৰিবা, এইফালে নাযাবা, সেইটো নাখাবা, এইটো নিপিন্ধিবা, সেইটো নকৰিবা। এই না 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 শুনি শুনি তেওঁৰ মনত নেতিবাচক কথাবোৰে ক্ৰিয়া কৰিব। মায়ে সকলো কথাতে বেয়াই পায় নেকি? কিন্তু বন্ধু হৈ কোনোবাখিনিত আপুনি যদি সেই কথাবোৰ দিনটোৰ এঘণ্টা সময় আপুনি ভাবি ল'ব যে সন্ধিয়া মই এইখিনি সময় এতিয়া বন্ধুৰ দৰে সিহঁতৰ সৈতে আচৰণ কৰিম। লাহে লাহে যেতিয়া আপুনি বন্ধু হ'ব দেখিব, দৌৰ মাৰি আহি স্কুলৰ পৰা প্ৰথম আপোনাক সাৱটি ধৰিব, মা আজি স্কুলত কি হ'ল জানা? বাক্যটোৰে আপোনাৰ লগত বন্ধুত্ব আৰম্ভ কৰিব। মা আজি চাকৰিত কি হ'ল জানা? গধূলি আপোনালৈ ফোন কৰিব, মা আজি এইটো কাম কেনেকৈ হ'ল জানা? ল'ৰাই বিয়া পতাৰ পিছতো আপোনাক ক'ব, মা আজি এওঁ কি কৰিলে জানা? এই সম্পৰ্কবোৰ, এই বন্ধুত্ব আপুনি খোৱাৰ বাবে সৰুৰ পৰা লাহে 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 সেইটো মজবুত হৈ এটা সময়ত আপোনাৰ সন্তানৰ হতাশা নোহোৱা হৈছে, কাৰণ আপুনি আছে নহয় কাষত। সেই বিশ্বাসটো আপোনাৰ সন্তানে কৰিব পাৰিছে। আৰু সকলোৰে সন্মুখত আপোনাৰ সন্তানক কেতিয়াও গালি নাপাৰিব, সেইটো মোৰ একদম অনুৰোধ। মই বহু পিতৃ মাতৃক দেখোঁ সকলোৱে সন্মুখত গালি পাৰে। এতিয়া আমাক যদি কোনোবাই লগ পাইছে, কেতিয়াবা শিশু এটিক মাক দেউতাকে কয় যে নমস্কাৰ দিয়া, নমস্কাৰ দিয়া, এঞ্জেলা বাক নমস্কাৰ দিয়া, নিদিয়াৰ লগে লগে মাকে তেলেকাকৈ চায়। ল'ৰাই এতিয়া নমস্কাৰ দিব পৰা নাই, ল'ৰা হয়তো সেইখিনিত মন যোৱা নাই, সেইখিনি মুহূৰ্তত সেৱা কৰিবলৈ মন যোৱা নাই, কিন্তু সেই বুলি ল'ৰাটোক আপুনি যদি তেলেকাকৈ চায়, সেইখিনি সময়ত যদি দুভুকু লগাই দিয়ে, তেওঁ আপোনাৰ সন্তানে কি ভাবিব? মায়ে প্ৰতিটো মুহূৰ্তত মোক বাধ্য কৰোৱায়। আনৰ আগত যেতিয়া আপুনি ভুকুটো মাৰি দিব, চৰটো মাৰি দিব, আনৰ আগত আপুনি যেতিয়া লাজ দিব, এইবোৰক এনেই শিকাইছোঁ, এনেই পঢ়াইছোঁ, এনেই কিনি দিছোঁ, এই যে আনৰ সন্মুখত লাহে লাহে আপুনি অপমান কৰিবলৈ আৰম্ভ কৰিছে, আপুনি জানেনে আপোনাৰ কণমানি সন্তানটিৰ স্বাভিমানত আঘাত লাগে। এটি শিশুৰ স্বাভিমানত আঘাত লাগাই, এই কথাটো আমি প্ৰথমে ভাবিবলৈ আচৰিত লাগে। এটা শিশু এটাৰো স্বাভিমান থাকিব পাৰেনে? আচৰিত লাগে যে এটি কণমানি, আপুনি প্ৰথমে এটা চকলেট তেওঁক দিয়ক, দি আপুনি লৈ আহক, আকৌ দিছে, লোৱা লোৱা বুলি কৈ আপুনি আকৌ লৈ আহিছে। তেনেকৈ 2-3 বাৰ কৰাৰ পিছত শিশুটোৱে হাতটো নেমেলা হৈ যায়। সি ভাবে এইবাৰ নিদিবই, কাৰণ 2-3 বাৰ কৰিলেতো। অৰ্থাৎ সেই শিশু কণমানি মনটোত সেই স্বাভিমানত আঘাত লাগিল। সেই অকণমানিটোৰো আত্মসন্মান আছে, সেই অকণমানিটিও ক'ৰবাত আত্মসন্মানত আঘাত লাগিল বাবে আপুনি বাৰে বাৰে চকুৱাই আছে, তেওঁ এটা সময়ত চকলেটটো লোৱা বন্ধ কৰি দিছে, আঁতৰি গুচি যাব আপোনাৰ ওচৰৰ পৰা। গতিকে সেইখিনি মুহূৰ্ততো আপুনি অনুভৱ কৰিব পাৰিব লাগিব যে মোৰ সন্তানৰো স্বাভিমান আছে, মোৰ সন্তানৰ আত্ম অভিমান আছে। গতিকে মোৰ সন্তানে যাতে আনৰ সন্মুখত লজ্জা অনুভৱ নকৰে, আপুনি সকলোৰে সন্মুখত প্ৰশংসা কৰিছে আৰু সমালোচনাটো ঘৰৰ ভিতৰত আহি কওক যে আজি শুন, তুমি এই কামটো কৰিব নালাগিছিল নহয় জেঠাইৰ আগত, তুমি এইটো নকৰিবা দেই। সেই কথাষাৰ আপুনি যদি মৰমেৰে বুজাইছে, তেন্তে আপোনাৰ সন্তান চাব আন 10জনৰ সন্মুখত আপুনি যি কৰিবলৈ কৈছে খুব ধুনীয়াকৈ কৰিছে, কিন্তু আপুনি দাবী ধমকিৰে ঠেলি হেঁচুকি সেই কামটো কৰাব নোৱাৰিব। আৰু এটা প্ৰসংগ, আত্মনিৰ্ভৰশীল হ'বলৈ শিকোৱা। সন্তানৰ প্ৰত্যেকটো কাম আমি কৰি দিয়াটো একেবাৰে উচিত নহয়, প্ৰত্যেকটো কাম নহয়, আত্মনিৰ্ভৰশীল হ'বলৈ আমি শিকাব লাগিব। একেবাৰে ল'ৰাজন স্কুললৈ ওলাই যোৱাৰ সময়খিনিত নিজক নিজে সাজু কৰাৰ পৰা, স্কুলৰ পৰা উভতি আহি নিজৰ কাপোৰ কানিকেইটা ধুবলৈ থৈ দিয়াৰ পৰা, ভাতকেইটা খাই নিজৰ কামটো অনুভৱ কৰালৈকে যে কোনখিনি সময়ত মই পঢ়িব লাগিব, কোনখিনি সময়ত মই সন্ধিয়া প্ৰাৰ্থনা গাব লাগিব, এইখিনি সময় মোৰ প্ৰাৰ্থনাৰ সময়, সন্তানে উপলব্ধি কৰিব পাৰিব লাগিব। সেই প্ৰত্যেকটো কাম আপুনি শিকাই দিব লাগিব, তাৰ পাছত সন্তানে কৰিব। আত্মনিৰ্ভৰশীল হ'বলৈ নিশিকোৱাকৈ আপুনি মই আমাৰ সন্তানক শেষত ডাঙৰ হোৱাৰ পাছত আপুনি মই কৰ্মমুখী কথাবোৰ কৈ থাকিলে সন্তানে অকণমান কষ্ট পায়। কাৰণ সৰুতে যিজন ল'ৰাক আমি কেতিয়াও, ল'ৰাজনক সাধাৰণতে আমি ভাত ৰান্ধিবলৈ নিশিকাওঁ, নকয় কাৰণ ই ল'ৰা মানুহ যে, কিন্তু ছোৱালীজনী একে বয়সৰ, অথচ ছোৱালীজনীক কি কয়, আইজনী যোৱাচোন তুমি ভাতকেইটা ৰান্ধাই এই কৰিব, এই যাব নহয় আমাৰ এই চাহ অকণমান আপোনালোকলৈ বনাব, ভাতকেইটা তেওঁ ৰান্ধিব, ল'ৰাটোৱে নাজানে। ল'ৰাটোক কয় যে ভণ্টিয়ে বা বাইদেৱে ৰান্ধি দিব দেই, মাক যদি ওলাই যায় বাইদেৱে ৰান্ধি দিব। কিন্তু এইটো কিয় কোৱা নহয় যে বাইদেউৰ সৈতে তুমিও ৰান্ধিবা দেই, তুমি ৰান্ধিবাচোন আজি বাইদেউক ভাতকেইটা তুমি ৰান্ধি দিবা। কিন্তু সদায় বায়েকক দায়িত্বটো দি থৈ যায়, দায়িত্বটো মাকক দি থৈ যায়, দায়িত্বটো ভনীয়েকক দি থৈ যায়। সেই দায়িত্বটো কেৱল নাৰীৰ নেকি? তাৰ পাছত আমাৰ সন্তান যেতিয়া আপুনি যেতিয়া হোষ্টেলত ৰাখে, তেতিয়া সন্তানে নিজে ৰান্ধি যে খাব নাজানিলে, নিশিকিলে যে, সি তাৰ কষ্টটো তেতিয়া পাবলগীয়া হয়। পৰৱৰ্তী সময়তো কৰ্মমুখী আন্দোলন, ব্যৱসায় কৰিবলৈ আগবাঢ়িছে, কি কৰিম কি নকৰিম থতমত খায়, কাৰণ সৰুতে নিজৰ কাপোৰকেইটা জাপি নোপোৱা ল'ৰাজনে ডাঙৰ ডাঙৰ ব্যৱসায় কেনেকৈ চম্ভালিব, সেইখিনিত ক'ৰবাত অকণমান কষ্ট পায়। গতিকে আৰম্ভণিবোৰ এই সৰু সৰু কথাৰ পৰা হয়, একেবাৰে ঘৰখনৰ পৰা সেইখিনি কথা আৰম্ভ হয়। সেইখিনি কথাৰ প্ৰতি আপোনালোকে অকণমান যদি দৃষ্টি ৰাখে, আমি ভাবোঁ যে আপোনালোকে কেতিয়াও কষ্ট পাবলগীয়া নহয়। আৰু শেষত এটা বিশেষ কথা যে বয়স অনুপাতে আচৰণ। আমি ভাবি থাকোঁনে যে
ল'ৰাটোৱে এনেকুৱা আচৰণ কৰক। ল'ৰাটোৱে যদি বয়সতকৈ বেছি ডাঙৰ মানুহৰ দৰে আচৰণ কৰিছে, বয়স অনুপাতে আচৰণ কৰা নাই, কিন্তু ল'ৰাটোৰ আচৰণখিনি ডাঙৰ মানুহৰ দৰে, আমি খুব প্ৰশংসা কৰিছোঁ সেই ল'ৰাজনক। বয়স মাত্ৰ 6 বছৰ, কিন্তু আচৰণ কৰিছে প্ৰায় 10 বছৰ 12 বছৰ বা ডাঙৰ ল'ৰাৰ দৰে আচৰণ কৰে, কথা বতৰা তেনেকৈ কয়। সেইজনক দেখাৰ লগে লগে আপুনি মই কি ভাবিছোঁ, এতিয়া খুব বিস্ময় বালকসকলক দেখি আমিও আমাৰ সন্তানক শিকাবলৈ আৰম্ভ নকৰোঁনে? এইটো প্ৰতিযোগিতাৰ বাবে যে মোৰ ল'ৰাই 4 বছৰ বয়সতে এইখিনি ক'ব পৰা হ'ল, সেইবুলি জোৰ কৰি শিকাইছোঁ ঘৰত। সন্তানে কিন্তু বুজি পোৱা নাই, আমি জোৰ কৰি শিকাইছোঁ। ল'ৰাটোৱে দৌৰ মাৰি গৈ আপোনাৰ ঘৰখনত খেলি থকা মেকুৰী পোৱালিটো নেজডালত ধৰি সিফালে দলিয়াই দিছে, এইফালে বস্তু এটা পেলাইছে, সেইফালে গৰু পোৱালিটোৰ কাষতে ঢপলিয়াই ফুৰিছে, এইফালে চিঞৰিছে, সেইফালে হুলস্থুল কৰিছে, ল'ৰামতীয়া শিশু সুলভ যিটো স্বভাৱ সেইবোৰ কৰিছে। কিন্তু আপুনি কি কৰে? আচাৰিডাল লৈ, এইটোনো ক'ৰ পৰা জন্ম হ'ল, আমাৰ বংশত নাই ইমান উৎপতীয়া ল'ৰা, এইটো ক'ৰ পৰা আহিল বুলি দুইচাত লগাই দিয়েনে বাৰু? হাঁহিছে আইসকলে, এইটো দিয়েই। মানে এনেকুৱা হয় সেইখিনি সময়ত যে এনেকুৱা কিয় আচৰণ কৰিছে, আমি এইটো অনুভৱ নকৰোঁ যে তেওঁৰ সেইটো শিশু অৱস্থা। শিশু এটাই যদি সেইখিনি নকৰে, মই ডাঙৰ এজনীয়ে গৈ সেইখিনি কৰি থাকিলে হ'ব নেকি? আকৌ ডাঙৰে কৰিলেও আপুনি মই কি ভাবিম? অকণমান বিকৃতি হৈছে মানসিক, সেইবুলি ভাবিমনে? ডাঙৰে কৰিলেও বেয়া পাওঁ, আকৌ সৰুৱে কৰিলেও কি কয়, ই অলপ ইমান উৎপত্তি আমাৰ বংশত নাই। সেই বয়স অনুপাতে আচৰণটো আমি কেতিয়া শিকিম? আপোনাৰ সন্তানে যি বয়স, সেই বয়স অনুপাতে আচৰণ কৰিবলৈ শিকক, কোনো আপত্তি আপুনি নকৰিব। নিৰ্দিষ্ট সময়ত তেওঁ নিজে নিজে ডাঙৰ হ'ব, নিৰ্দিষ্ট সময়ত আচৰণ ঠিকেই কৰিব। জোৰ কৰি আপুনি ভাগৱত শাস্ত্ৰভাগী শুনিবলৈ আনিব নালাগে নহয়, জোৰ কৰি আপুনি নামঘৰলৈ আনিব নালাগে, জোৰ কৰি আপুনি মন্দিৰলৈ নিব নালাগে, জোৰ কৰি আপুনি কৃষ্ণ কথা শুনাব নালাগে। কিন্তু মনটোত নিজে নিজে আপুনি কৰি থাকিব, মাত্ৰ আপোনাক অনুকৰণ কৰিব। আপুনি অধ্যয়ন কৰিব, সন্তানে আপোনাক চাই অধ্যয়ন কৰিব। আপুনি সামাজিক মাধ্যম আপোনাৰ আসক্তি হৈছে, আপুনি সেই আসক্তি দূৰ কৰিছে, সন্তানো তাৰ পৰা আঁতৰিছে। আপুনি যি আচৰণ কৰে, সন্তানে আপোনাক চাই চাই সেই আচৰণ কৰিছে। গতিকে সেইখিনি মুহূৰ্তত আমি ভাবোঁ যে সন্তানে আপোনাক চাই চাই সেই কথাখিনি উপলব্ধি কৰিব। গতিকে বয়স অনুপাতে আচৰণটো আমি হজম কৰিবলৈ শিকিব লাগিব। যদি 10 বছৰ বয়সত আপুনি ভাবে যে 15 বছৰ ল'ৰাটোৰ দৰে আচৰণ কৰক, 15 বছৰ বয়সত কি কৰিব? 15 বছৰ বয়সত 20 বছৰ আচৰণটো কৰিব, 20 বছৰ বয়সত কি কৰিব? 30 বছৰ ব্যক্তিৰ দৰে আচৰণ কৰিব। এতিয়া বয়স অনুপাতে আচৰণ নকৰি যদি বয়সতকৈ বেছি ডাঙৰ আচৰণ যদি কৰিবলৈ আৰম্ভ কৰিলে, এতিয়া সোনকালে বৃদ্ধকালটো নমাই আনিল নে নানিল বাৰু? শিশু অৱস্থাটোতো তেওঁ উপভোগ কৰিবলৈ নাপালে, অনুভৱ কৰিবলৈ নাপালে। সেইটো আপোনাৰ মোৰ পৰা ক'ৰবাত শিকা নাই জানো? আপুনি মই সেইবাবেই ভাবোঁ যে এই ক্ষেত্ৰত আপুনি মই বয়স অনুপাতে আচৰণটো আমি এইবাবে সহ্য কৰিব লাগিব যে আপুনি মই সেইটো সহ্য কৰাৰ লগে লগে আপোনাৰ সন্তানেও সেইখিনি হজম কৰিব, যে মোৰ এইখিনি আচৰণ এইখিনি কৰিছোঁ। তেওঁ কেতিয়াও চাপ বুলি নাভাবে যে এই বয়সত মই এইটো শিকা নাই, এইটো মোৰ চাপ, এইটো ভুল হ'ব নোৱাৰে। কেতিয়াও ভুল হ'ব নোৱাৰে আমাৰ সন্তানে কৰা সেই কামখিনি, যে এই বয়সত ভাগৱত শাস্ত্ৰভাগী পাঠ কৰিব পৰা নাই, কিন্তু একে সমান্তৰালকৈ আৰু এজন সন্তানে কৰি আছে, সেইবুলি আপুনি আপোনাৰ সন্তানক গালি পাৰিলে হ'ব নেকি? নহ'ব। তেওঁ হয়তো ৰাপ অন্য এটা বিষয়ত আছে। গতিকে সেইটো কিহৰ ওপৰত ৰাপ, সেইটো অন্ততঃ আপুনি বিচাৰি উলিয়াব লাগিব, সেইটোৱে মই আশা কৰিছোঁ। আপোনাসব ইয়াত উপস্থিত হৈছে, আপোনালোকৰ হৃদয়খনতো হয়তো সেই প্ৰশ্নটোৱে গুজৰি গুমৰি থাকে, আমাৰ সন্তান ডাঙৰ হৈ কি হ'ব? যিসকলে কোলাত কণমানিক লৈ আহিছে, আমি বাৰু কি কৰিম? আমাৰ সময়বোৰ বাৰু পাৰ হৈ গ'ল, কেইটানো প্ৰজন্মৰ বিৰতি, মাত্ৰ 2টা বা 3টা প্ৰজন্ম, কিন্তু 3টা প্ৰজন্মতে ইমান পাৰ্থক্য। আমি এনেকুৱা এটা যুগত জন্ম হৈছোঁ য'ত হাত মেলিলেই সকলো বস্তু পাওঁ, কিন্তু আমাৰ ককাই বা মোৰ ককা দেউতাই সেইখিনি পোৱা নাছিল, আজু ককাই সেইখিনি পোৱা নাছিল, মোৰ দেউতাইও সেইখিনি পোৱা নাছিল। কিন্তু আমি এনেকুৱা এটা প্ৰজন্ম, আমি সকলোবোৰ পালোঁ। সেইবাবে হয়তো আমাৰ বয়োজ্যেষ্ঠসকলৰ আমাক লৈ আশা যে আমি এখন বিদ্যালয়লৈ যাবলৈ, আমাৰ আগতে এনেকুৱা আছিল যে এযোৰে পোছাক আছিল, গাত বোকা লাগি থাকে, 2খন নৈ পাৰ হৈ যাওঁ। তোমালোকতো আজিকালি স্কুল বাছত যোৱা, তোমালোকতো লাগ বুলিলে তোমালোকে কিতাপ পত্ৰ পোৱা, তাৰ পাছতো নোৱাৰা কিয়? গতিকে সেই কথাষাৰৰ বাবে হয়তো তেখেতসকলে যিটো পৰিৱেশ পৰিস্থিতি পালে, তাৰ বাবে হয়তো আপোনাক মোক ক'ৰবাত দুখ দিবলৈ আৰম্ভ কৰে। কিন্তু এই বিশ্বায়নৰ সময়খিনিত প্ৰযুক্তিৰ এই সকলোবোৰ বস্তুৱে আমাক ধৰি ৰখাৰ সময়খিনিতো ক'ৰবাত সেই জ্যেষ্ঠসকলে আমাৰ পৰা যিটো আশা কৰিছে, সেই আশাটো আপুনি মই কেনেকৈ পূৰণ কৰিব পাৰিম, সেইটো এতিয়া উপলব্ধি কৰিব লাগে। হয়তো সেই আশাখিনি পূৰণ নকৰিলে আমাৰ জ্যেষ্ঠসকলে বৰ কষ্ট পাব। সেইবাবেই জ্যেষ্ঠসকলে হয়তো বৰ হতাশ মনেৰে কয় যে যুৱ প্ৰজন্ম ৰসাতলে গ'ল। এই শব্দটো শুনিলে ক'ৰবাত আমি কষ্ট পাওঁ, কাৰণ এখন সমাজ কেৱল যুৱ প্ৰজন্মই ধৰি নাৰাখে, তাত জ্যেষ্ঠ থাকে, তাত কনিষ্ঠ থাকে, তাত যুৱ থাকে। গতিকে ইয়াত সকলোৰে সহযোগিতা থাকে, সকলোৰে শক্তিতহে এখন আচলতে সমাজ থাকে। গতিকে এই সমাজখন আপুনি মই কেনেধৰণে ধৰি ৰাখিছোঁ,
সেই সমাজখন সুন্দৰ হ'বলৈ আপুনি মই কি কৰ্ম কৰিছোঁ তাৰ ওপৰত আপুনি মই গুৰুত্ব দিয়াটো হয়তো আজিৰ সময়ত আটাইতকৈ প্ৰাসংগিক। গতিকে আধ্যাত্মিকতা সেইবাবে নতুন প্ৰজন্মক আৰু আধ্যাত্মিকতা সেইবাবে আমাক প্ৰতিগৰাকী আইক প্ৰতিগৰাকী বাপক কিমান প্ৰয়োজন এইখিনি কথাত আপোনালোকে উপলব্ধি কৰিব পাৰিছে। আমি সেই আধ্যাত্মিকতাতেই আমি ঈশ্বৰক পাওঁ। গতিকে ঈশ্বৰ পোৱাৰ এই যাত্ৰাটোত আপোনালোক প্ৰত্যেকেই এটা এনে পথেৰে আগবাঢ়ক যাতে ঈশ্বৰক অভিমান কৰিলেও ঈশ্বৰে আপোনাক সাৱটি ধৰি কয় যে মই আছোঁ, তোমালোকে মুখে অভিমান কৰিছা কিন্তু মই তোমালোকক কেতিয়াও মোৰ পৰা আঁতৰি যাবলৈ নিদিওঁ। সেই বুলি যেতিয়া ঈশ্বৰৰ পৰা এখন ভৰসাৰ হাত আপুনি পাব, পৃথিৱীত আপোনাক কোনেও হিংসা কৰি একো কৰিব নোৱাৰে। এষাৰ কথা আছে বোলে ওপৰৰজনৰ সৈতে যদি আপোনাৰ সম্পৰ্কটো মজবুত তেন্তে তলৰজনে হিংসা কৰি আপোনাক একো কৰিব নোৱাৰে। যদি ওপৰৰজনে আপোনাক হিংসা কৰে তেতিয়া কিন্তু আমি শেষ। যদি ওপৰজনৰ সৈতে সম্পৰ্ক আমাৰ মজবুত হৈ আছে তেন্তে মনুষ্যই আপোনাক মোক হিংসা কৰি একো কৰিব নোৱাৰে। ভগৱন্তৰ সৈতে আপোনাৰ মোৰ সম্পৰ্কটো শক্তিশালী হওক। এতিয়া মই অসমৰ প্ৰতিগৰাকী হয়তো মোৰ হৃদয়ৰ পৰা সেইটোৱেই কামনা কৰিছোঁ যে ঈশ্বৰৰ সৈতে আমাৰ এটা সম্পৰ্ক থাকক। আমি ঈশ্বৰমুখী বাটত আমি আগবাঢ়িছোঁ, কাৰণ আমাৰ পথবোৰ বেলেগ বেলেগ হ'ব পাৰে, ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, আমাৰ জাতি বেলেগ, পৰম্পৰা বেলেগ, আমাৰ লোকাচাৰ বেলেগ। অথচ আমি একেখন অসমতে বাস কৰা নাই জানো? আমি একেই গুৰুজনাৰ আদৰ্শক আমি স্বীকাৰ কৰা নাই জানো? আজি ইয়াত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আপোনালোক সকলো আহিছে। ইয়াত বিবিধ জাতিৰ লোক আছে। ইয়াত কেৱল নিৰ্দিষ্ট এটা অনুষ্ঠানৰ লোক আছে নেকি? ইয়াততো নাই। এভাগী নামঘৰত আপোনালোক সকলো আহিছে। আপোনালোক আদৰ্শগতভাৱে আপোনালোকৰ কথাবোৰ পৃথক থাকিব পাৰে, পৰম্পৰা লোকাচাৰ আপোনালোকৰ পৃথক থাকিব পাৰে, কিন্তু তাৰ পাছতো এই যাত্ৰাটোতো আমাৰ একে। আধ্যাত্মিকতাইতো সেই কথাটোৱেই কয়। আধ্যাত্মিকতাৰ যিটো শক্তি, অৰ্থাৎ গণিত যেনেকৈ বিশ্বত গণিতৰ সূত্ৰটো প্ৰয়োগ কৰিলে যিকোনো প্ৰান্তত যেনেকৈ এটা উত্তৰ ফলাফল একেই ওলাব, আধ্যাত্মিকতাও তেনেকুৱা যে আধ্যাত্মিকতাৰ সেই শক্তিটো পৃথিৱীৰ যিকোনো প্ৰান্তত তাক যদি বৰ্ণনা কৰা হয়, যিকোনো ধৰ্মৰ গ্ৰন্থৰ দ্বাৰা যদি তাক বৰ্ণনা কৰা হয়, সি একেই অৰ্থ ওলাব। গতিকে ইয়াৰ পৰা ৭ সাগৰ ১৩ নৈ সিপাৰেও থকা ব্যক্তি এগৰাকীয়ে আধ্যাত্মিকতাক যেনেকৈ উপলব্ধি কৰিব, আপুনি মই তেনেকৈ উপলব্ধি কৰিম। সেই শক্তিটোৰ কথাই আপুনি মই পাতিম। কিন্তু আমি এটা ধৰ্ম অৰ্থাৎ এটা দৰ্শন, এনেকুৱা এটা দৰ্শনৰ মাজত আছোঁ য'ত কিছু নীতি নিয়ম থাকে। সেই নীতি নিয়মখিনি আপোনাৰ মোৰ পৃথকতা থাকিব পাৰে, কিন্তু আপোনাৰ মোৰ পৃথকতা থাকিলেও মই আশা কৰিম যেনেধৰণে APJ আব্দুল কালাম দেৱে কৈছিল যে আমাৰ মনবোৰ সদায় এক হৈ থাকক, মতৰ অমিল হওক, কোনো কথা নাই। মত মিলিবই লাগিব বুলি কোনো কথা নাই। মত অমিল হ'ব পাৰে, কাৰণ মতবোৰ অমিল হ'বই লাগিব। মানুহ হিচাপে আমাৰ চাৰিত্ৰিক বৈশিষ্ট্য আছে, কিন্তু আপোনাৰ মোৰ মনটো যদি এক হৈ থাকে তেন্তে আমাৰ অসমীয়াৰ যিটো শকতি সেইটো কিন্তু কোনেও শেষ কৰিব নোৱাৰে। মই ভাবোঁ সেই শকতিটো যুগ যুগান্তৰলৈ এইবাবেই জীয়াই থাকিব লাগিব। সেই শকতিটো থাকিলেহে কিন্তু অসমীয়া জাতিটো থাকিব। সেই শকতিটো থাকিলেহে কিন্তু গুৰুজনাৰ আদৰ্শটো থাকিব। সেইটো দায়িত্ব কেৱল এগৰাকী বক্তাৰ, এগৰাকী নৃত্যশিল্পীৰ, এগৰাকী বায়নৰ। এই অনুষ্ঠানভাগী আয়োজন কৰিছে খুব সুন্দৰকৈ, একেবাৰে দায়িত্বত আছে গোবিন্দ ফুকন ডাঙৰীয়া। গতিকে এজন ব্যক্তিয়ে এওঁলোকে আয়োজক সমিতিৰে কেৱল দায়িত্ব নহয়। অমৃত ৰস কেৱল তেখেতসকলে পান কৰিছে নেকি আয়োজন কৰি? তেখেতসকলেতো কৰা নাই। আপোনালোকক সকলোৰে বাবে বিলাহি দিয়াৰ এটা প্ৰক্ৰিয়া। গতিকে এই কথাখিনি আপুনি মই নিজক বিচৰাৰ যিটো প্ৰক্ৰিয়া সেইটোক আজি উপলব্ধি কৰিলোঁ ইয়াত এনেকৈ। আপোনাসৱৰ শ্ৰীচৰণত মই সেৱা জনাইছোঁ। সময় যথেষ্ট হৈছে, কাৰণ ইয়াৰ পৰা মই আকৌ গুৱাহাটীলৈ উভতি যাব লাগিব। গতিকে আজি আপোনালোকৰ এই পবিত্ৰ অনুষ্ঠানটিত অংশ লৈ যথেষ্ট সুখ অনুভৱ কৰিছোঁ। মনৰ দুই এটা কথা মাত্ৰ আপোনালোকক জনাইছোঁ। ক'ৰবাত যদি মতৰ অমিল হয় তেন্তে আপোনালোকে আমাক জনালেও আমি বেয়া নাপাওঁ। মতৰ অমিল হওক, কোনো কথা নাই। আপোনালোকৰ মনবোৰ আমাৰ সৈতে অমিল নহ'লেই হ'ল। যদি কেতিয়াবা ভুল দেখে, মই কওঁ যে জ্যেষ্ঠসকলে আমাক দেখুৱাই দিব লাগিব। আমি মাত্ৰ এটা জাগৰণ সৃষ্টি কৰিব বিচাৰিছোঁ অসমত, যে এটা গুৰুজনাই যিটো জাগৰণৰ সৃষ্টি কৰিছিল, আধ্যাত্মিকতাৰ যিটো জাগৰণ, সেই জাগৰণটোহে আপোনাক মোক লাগে। যি জাগৰণটোৱে আপোনাক মোক মানুহ কৰি ৰাখিব, একতাৰে বান্ধি ৰাখিব। এনেকুৱা আমাক অনুষ্ঠান নালাগে যিটো অনুষ্ঠানে আপোনাৰ মোৰ একতা শেষ কৰি দিছে। এনেকুৱা অনুষ্ঠান নালাগে যিয়ে আপোনাৰ মোৰ মাজত বিভেদৰ সৃষ্টি কৰিছে। সাম্যবাদৰ ধাৰা আপোনাৰ মোৰ মাজত নাই। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কি কৈছিল যে আমি স্বাধীন, এতিয়াও ক'ব নোৱাৰোঁ নিজক স্বাধীন বুলি। দেশ স্বাধীন হ'ল, কিন্তু যেতিয়ালৈকে আমি এচাম ব্যক্তিৰ তলত থাকিবলগীয়া হয়, আমি যেতিয়া দৰিদ্ৰ একাংশ লোক লাঞ্ছিত শোষিত হৈ থাকিবলগীয়া হয়, নিজ জাতি বুলি কোনোবা এটা জাতিক কেতিয়াবা উপলুঙা কৰে একাংশই, নিজকে উচ্চ জাতি বুলি কয়। সেইটো যদি ধাৰণা থাকে তেন্তে আপুনি মই কেনেকৈ ক'ম যে আপুনি মই এখন স্বাধীন দেশত বাস কৰিছোঁ? আপোনাৰ মোৰ মনবোৰতো স্বাধীন হ'ব লাগিব, কিন্তু গুৰুজনাই সেইটো ব্যৱস্থা কৰি আপোনাক মোক স্বাধীন হ'বলৈ দিলে। একেলগে বহিবলৈ শিকালে স্বাধীন হ'বলৈ এইভাগেই মঞ্চৰ তলত। গতিকে এই পবিত্ৰ অনুষ্ঠানটিত আজি আছোঁ গুৰু আসনৰ সন্মুখত। প্ৰত্যেকেই শপত লওক
যে আমি সদায় গুৰুজনাৰ সেই আদৰ্শত একতাৰে আৰু গুৰুজনাৰ আদৰ্শত আধ্যাত্মিকতাৰে এক ঈশ্বৰবাদত আমি একেলগে খোজ দিম। আপোনাৰ সবৰ শ্ৰীচৰণত আমি সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। প্ৰত্যেকগৰাকী কুশলে থাকক, মই তাৰেই কামনা কৰিছোঁ। এই ঠাইত এগৰাকী কণমানীয়ে বৰগীত পৰিৱেশন কৰিলে, ইয়াত কলা সংস্কৃতিৰ চৰ্চা হয়, ইয়াত ভাওনাৰ অনুষ্ঠান হৈ থাকে, ভাওনা ভাগি বৰ সুন্দৰকৈ ইয়াত আয়োজন কৰা হয়। ইয়াত বিশেষকৈ উজনি অসম বুলি কোৱাৰ লগে লগে এতিয়া ভাওনাৰ চৰ্চা হৈছে, সেয়া গুৰু সংস্কৃতিৰ সাধনা কৰিবলৈ আহিছে। এইটো বৰ ভাল লগা কথা। নতুন প্ৰজন্ম উজনিৰ বহু লোকে যদি সোধা হয়, মই এটি কণমানিক সেইদিনা অনুষ্ঠানত সুধিলোঁ যে তুমি ডাঙৰ হৈ কি হ'বা, তেওঁ কৈছে মই গুৰু সংস্কৃতিৰ সাধক হ'ম। যি সময়ত উত্তৰ হ'ব লাগিছিল, হয়তো আপুনি আশা কৰিছিল ডাক্তৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম, তেতিয়া ক'ব পৰা হৈছে যে মই ভকত হ'ম, মই বৈষ্ণৱ হ'ম, মই গুৰু সংস্কৃতিৰ সাধক হ'ম। গতিকে সেই গৌৰৱ এই পবিত্ৰ ভূমিৰ পৰাই ওলাইছে। আপোনালোক সকলোৰে শ্ৰীচৰণত সেৱা জনাই, প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাই আমি আমাৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। আয়োজক সমিতিৰ প্ৰতিগৰাকীলৈ কৃতজ্ঞতা জনাই মই সেৱা লৈছোঁ। কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই, যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি জোৰাই, কৰিতে হৰি জোৰাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ।